আসাম থ্ৰু PIQ লেন্স PIQ লেন্সেৰে অসম কি কৰিছোঁ আজি কেনেকুৱা ধৰণে PIQ লেন্স অসম মানে কি কিছুমান কুৱেশ্যনছ আজি আমাৰ টপিক ফেয়াৰ এণ্ড ফেষ্টিভেলছ যোনবোৰ ফ'ক ছং এইখিনিৰ ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কি ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টেল এক্সাম বা APSCত আহা এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো চাওক বেলাত আহিছিলে APSCৰ PWD এটাৰ ইঞ্জিনিয়াৰিঙৰ পৰীক্ষাত সুধিছিলে তাৰ যিকোনো এটা বদন বৰফুকনৰ বেলাটোৰ বিষয়ে মই এই গোটেইকেইটা বেলাত তো গতিকে সেইটো সুধিছে বাকীকেইটা বেলাত কি এইটো আহিব পাৰে তাৰ কাৰণে এইখিনি ৰিভাৰ্ছকৈ বনাই লৈছোঁ তেনেকৈ আপোনাৰ তাৰ পাছত সুধিছে যে চালি নৃত্য মহাপুৰুষ মাধৱদেৱৰ বিৰচিত চালি নৃত্য তাৰ বিষয়ে কোনে বিৰচিত কৰি মানে কোনে ৰচিছিল সেইটো কথা সুধিছিল ইনভেণ্টৰ কোন তো মই তাৰ ওপৰত আৰু অলপ ইনডিপ তাৰ যিন ফেক্টছ আছে এই ফেক্টছখিনি মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আজি আৰু কি চেষ্টা কৰিম যে কিছুমান পূজা বা আমাৰ ফ'ক হওক কিছুমান ফ'ক বা আমাৰ লোক সংস্কৃতি লোককলা কেনেকুৱা ধৰণৰ নাম অপেশ্বৰী পূজা শুনিছেনে নাম কেতিয়াবা কাহুৰী আই পূজা তাৰপিছত আমি কিছুমান বাবু পূজা এইবোৰ যোনবোৰ মেক্সিমামখিনি আপুনি শুনা নাই সেইখিনি কোনে কৰে বা আপুনি ভঠেলি কি পাৱৰা দিয়া কি আপোনাৰ ভঠেলি পাৱৰীয়া দিয়া কোন অঞ্চলত হয় এতিয়া ভাওনাৰ কি টাইপ থাকে বোকা ভাওনা বেলেগ বাৰেচৰৰীয়া ভাওনা বেলেগ হাজাৰী ভাওনা বেলেগ প্ৰতিটো ভাওনাৰ টাইপ বেলেগ আছে এতিয়া আৰু বেলেগ অঞ্চলত হয় এটা তাৰ নিজৰ কালচাৰ আছে নিজৰ এটা হেৰিটেজ আছে এই গোটেইখিনি আমি চাবলৈ ট্ৰাই কৰিম ওজাপালি কি থিয়নাম কি ফাৰ্ষ্ট মই ৰিভিউ এটা দি লওঁ যে মানে ঢুলীয়া ভাওনা কি খুলীয়া ভাওনা কি কোনটো এৰিয়াত হয় ৰাৱণৰ লগত হ'লে কি হয় লৱকুশৰ লগত হ'লে কি হয় অপেশ্বৰী নাম অম্বুবাচী এই গোটেইখিনিতো আমি জানো এতিয়া অম্বুবাচী মেডাম মেফি এনেকুৱা কিছুমান বহুত যোনখিনি আমাৰ কমন মানে পৰীক্ষাত যোনখিনি ফ্ৰিকুৱেণ্টলি আহি থাকে মানে আগৰ পেটাৰ্ণবোৰত এই অম্বুবাচী মেডাম মেফি সেইবোৰ আমি PIQs পালে বহুত বেছিকৈ পাওঁ কিন্তু তাৰ বাহিৰে সেইখিনিৰ ওপৰত আমি এতিয়া দুটা ৱেত চাব লাগিব সেইখিনি আমি কেনেকৈ চাম অকণমান তাৰ মানে অলপ এডভান্স ষ্টাডিজ কৰিম যোনখিনি এতিয়া মেডাম মেফিৰ হওক বা মানে আমি তাৰ টেকনিকেল ক'ৰ টাৰ্ম কিছুমান চাবলৈ তাৰ চেষ্টা কৰিম যে টেকনিকেলি এইটো কি হয় তেনেকৈ ইয়াত এতিয়া ধৰক এতিয়া অস্ত্ৰ-শস্ত্ৰও পূজা কৰে ৰণচণ্ডী মা বা দুৰ্গাৰ এজন ৰূপ যোন ৰণচণ্ডীক অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰে এতিয়া কোনটো জনগোষ্ঠীয়ে পূজা কৰে আৰু সেইটো পূজাটোৰ নাম কি এই গোটেই কেৰেক্টাৰিষ্টিক্সবোৰ আমি চাবলৈ ইয়াত আজি চাম চহৰাই পৰৱ কি টুচু পূজা কৰম পূজা এইবোৰতো আমি শুনিয়ে থাকোঁ জুবিন গাৰ্গৰ এটা আপোনাৰ ছং আছিলে নাম শুনিছেনে ছংটো যোনখন মিছন মেবি কাঞ্চনজংঘাই আছিল মুভিনখন কাঞ্চনজংঘাত আপোনাৰ এটা গান আছিলে গানটো আছিলে আপোনাৰ দুখৰ গান কি পাঞ্চুনাৰ ডালা দি দুগদুগুৰ এনেকৈ আপোনাৰ সংগীতটো তেনেকুৱা ধৰণৰ সেইটো এটা আপুনি আমাৰ ট্ৰাইবৰ পৰা আমাৰ এটা থলুৱা ভূমিপুত্ৰ হৈছে তেওঁলোকৰ ৰাভাসকলৰ যোনটো তেওঁলোকৰ ফাৰকান্তি যোনটো ছংবোৰ ফাৰকান্তিত হোৱা ছংবোৰ এইবোৰ সাধাৰণতে শ্ৰাদ্ধ বা সকাম মানুহ মৰিলে এইবোৰ মানে আপোনালোকে গায় তেওঁলোকে তো সেই ফাৰকান্তিৰ পৰা ইনস্পায়াৰ্ড এইটো এটা ভেৰি ছেড ছং তাৰ পৰা আপোনাৰ এইটো লৈছিলে পাঞ্চুনাৰ দোলা দি যোনে শুনিছে তেনেকৈ আপুনি ফাৰকান্তি অকল ৰাভাৰ সকলতে নাপায় মানে মৃতক হ'লে মানে মানুহ যেতিয়া মৰে বা তেতিয়া শ্ৰাদ্ধ পাতে তেতিয়া কাৰ্বিসকলেও এক প্ৰকাৰৰ তেনেকুৱা গান গায় সেই গানটোক আপোনাৰ কি বুলি কয় ছমাৰ কাণ গান এই গোটেইখিনিৰ মানে আপোনাৰ ধৰক কৰিম আমি গোটেইখিনি আমি ডিটেইলছ চাম তেনেকৈ আমি নাগালেণ্ডত আমি কি বুলি ক'লে মোৰ মনলৈ কি আহে হৰ্ণবিল ফেষ্টিভেল চব ফুৰিব যাওঁ হৰ্ণবিল ফেষ্টিভেল তো হৰ্ণবিল ফেষ্টিভেলৰ কেতিয়াৰ কি ডিটেইলছ সেইখিনিও অলপ চোৱাটো জৰুৰী সেইখনো আৰু অলপ মোক সময় লাগিব কাৰণ আজি বহুত গাল ফেষ্টিভেল আছে ইয়াৰ পৰা তালৈকে কিন্তু তাৰ বাহিৰেও কিছু আমুৰ ফেলকন যোনটো আপোনাৰ কি হয় এইটো আপোনাৰ পৰিভ্ৰমী চৰাই এটা ই ট্ৰেভেল কৰি আহে ই আপোনাৰ 3-4 দিন বেক টু বেক আপোনাৰ কি কৰি থাকে ট্ৰেভেল কৰি থকাতে ই আপোনাৰ কি হয় আমাৰ নৰ্থ ইষ্টত জিৰণি লয় অসমৰ ক'ত আপোনাৰ এই ডিমা হাছাওত ই কি হয় ৰেষ্ট কৰে তো ই ৰেষ্ট কৰিবলৈ নহয় ই ইয়াত আপুনি পোৱালি জন্ম দিবলৈ আহে এহেঁতি কি কৰে ঠাণ্ডা থকা জেগাত থাকে তো ঠাণ্ডা জেগাৰ পৰা যেতিয়া বেছি ঠাণ্ডা পৰে তেতিয়া আমাৰ এইবোৰ জেগালৈ গুচি আহে ইয়াতে পোৱালি ছোৱালী দি গুচি যায় বাকী এই গোটেইবোৰ লৈ মই আজি যোনটো পঢ়িম এইটো বাৰু
ইণ্ডিকেটেড মোৰ যোনটো মেণ্টৰশ্বিপ প্ৰগ্ৰেম এপটো ডাউনলোড কৰিব তাৰ এডভাৰটাইজ মাজে মাজে মই দি থাকিম তাৰ আগত একদম ঘূৰি যাওঁ বেচিক্স থ্ৰু PIQ লেন্স মই কি বুজাবলৈ গৈ আছোঁ আজি গোটেইখিনি মই আপোনাক প্ৰথম কৈ লওঁ তাৰ আগত এইটো কৈ লৈছোঁ সেইকাৰণে হেডিংটো এই ছিৰিজটোৰ নাম দিছোঁ অসম থ্ৰু PIQ লেন্স তো ছিৰিজটোত মই 8-10টামান যদি মই পাৰোঁ 8-10টা 4-5টা যিমান হওক নাম্বাৰ নকওঁ পিছত গালি গাব লাগিব মই ট্ৰাই কৰিম যাতে যিমান মেজৰ কনচেপ্টবোৰ হয় তাক আমি কভাৰ কৰিবলৈ প্ৰথম আহোঁ অসমীয়া বেলাত তো বেলাতটো মই কিয় আনিলোঁ বেলাত বা যাক আমি অসমীয়াত কওঁ মালিতা বেলাত চং মানে কোনখিনি মালিতাৰ অসমীয়াৰ তাৰ অৰ্থ এতিয়া কথা হ'ল বেলাতবোৰৰ বিষয়ে কিয় আনিলোঁ বিকজ এইটো পৰীক্ষাত আহিছিল কোনটোৰ কথা সুধিছিল কুৱেশ্যনটো মই কুৱেশ্যনটো দিবলৈ থাকি গ'ল কিন্তু মই আপোনাক PIQs বা মোৰ এপটোত সেইবোৰত গ'লে পাব যোনখিনি আছে যে এনেকৈ সুধিছিলে বদন বৰফুকন বুলি সোধা নাই পৰীক্ষাত সুধিছিলে যে বৰফুকনৰ বেলাত কাৰ লগত এছ'চিয়েট এইটো কথা সুধিছিলে চিম্পল কথাটো যে বৰফুকন বেলাত কোনজন মানুহৰ লগত এছ'চিয়েট কোনজন মানুহ মানে চাওক বৰফুকনটো ঢেৰ আছে লাচিত বৰফুকন আপোনাৰ ধৰক বাদুলি বৰফুকন আপোনাৰ বদন চন্দ্ৰ বৰফুকন এইটো আছিলে কাৰ লগত বেলাতটো কাৰ লগত গোৱা এই গীতটো মালিতাটো আপোনাৰ কি বদন বৰফুকনক এইটো বদন বৰফুকনৰ যোনটো মানক বদন বৰফুকন কোনো আমি হিষ্ট্ৰীত জানো যোনে মানক অসম আক্ৰমণ কৰিবলৈ মানে দিগ দেখুৱাই আনিছিল মাতি আনিছিল সেই বদন বৰফুকনক আপোনাৰ কি কৰি উদ্দেশ্য কৰিয়ে এই আপোনাৰ মানে বেলাতটো গোৱা হয় কিন্তু এইটো হৈছে বহুত পিছত তাৰ আগত অসমীয়াৰ এটা পুৰণি বেলাত যোনটো একদম বহুত পুৰণি বেলাত বুলি কয় তাৰ নামটো হৈছে নাহৰৰ গীত নাহৰ কোন আমি ইমান ডিটেইল নাজানিলেও জানি থ'লে আপুনি ফুটি পাব কোনোবা নাহৰকটীয়াৰ আছে নেকি যোন নাহৰকটীয়া আছে নাহৰকটীয়া নামটো নাহৰৰ লগত এছ'চিয়েট বুলি কয় কেনেকৈ নাহৰকটীয়াত কি হ'ল নাহৰ আছিলে যোনজন ৰজাজন আছিলে ভগনীয়া নহয় খুৰা ৰজাৰ এজন প্ৰিন্স যাৰ নাম নাহৰৰ বহুত উৎপাত বাঢ়ি গ'ল যেতিয়াই নাহৰে উৎপাতটো দিবলৈ লুটপাত দিছিলে দা ডাঙৰীয়াসকল ক্ষুণ্ণ হ'ল আহোম দা ডাঙৰীয়াসকল তো তেওঁক খুনখান্ন হৈ পেলাই তেওঁক কাটিবৰ কাৰণে বা কটোৱাবৰ কাৰণে এজন মানুহক নাম লগালে তেওঁৰ নাম নাছিলে কলীয়া চাওদাঙে তেওঁক কাটিলে ক'ত নাহৰকটীয়াত তো নাহৰকটীয়াত কাটি দিলে মানে ঘটোৱালে বুলি কয় আৰু ভাল ভাষাত মানে কাটি দিলে মানে তো তাৰপাছত কি হয় সেই তেতিয়াৰ পৰাই সেই নাহৰকটীয়া নাম হয় সেই জেগাটোতে কলীয়া চাওদাঙক পিছত থাকিবলৈ দিলে হ'বলা দা ডাঙৰীয়াসকলে তেনেকুৱা এটা প্ৰায় প্ৰবাদ আছে আমাৰ ইমান ডিটেইল PhD দৰকাৰ নাই কিন্তু সেই যে নাহৰ মৰাৰ পাছত তেওঁ বোলে মাক দুজনী আছিলে নে ৱাইফ দুজনী আছিলে যোন ঢুকাই থাকিলে তো মানে ছুইচাইড কৰিলে তো তাৰ পাছত এই নাহৰক লৈ ডেডিকেটেড সেই আহোম প্ৰিন্স নাহৰ তাৰ ডেডিকেটেড তেওঁ গীতটোক কি কয় নাহৰৰ গীত সেইটো কাৰণে অল্ডেষ্ট ৰেকৰ্ডেড হিষ্টৰিকেল বেলাত এইবোৰ আপোনাৰ ধৰক কি হয় এইবোৰ অৰেল লিটাৰেচাৰ কিয় অৰেল লিটাৰেচাৰ এইবোৰ মুখ বাগৰি যোৱা এইবোৰ যোনবোৰ বেলাতবোৰ এইবোৰ কোনবোৰ কি হয় মানুহে গায় গানবোৰ এইবোৰ মুখৰ পৰা ইটো ৰেকৰ্ডেড নহয় লিখি থোৱা নহয় তেনেকৈ হৰদত্ত বীৰদত্ত এইটোতো আমি আহোম মনাৰ্কীয়ে শেষৰ ভাগলৈ চাওঁ যেতিয়া আপুনি তেওঁলোকক কি কৰিছিলে তেওঁলোকক বিদ্ৰোহ কৰিছিলে তেওঁলোক আপোনাৰ কি আছিলে এই বেলতলাৰ ৰাঙনি এই অঞ্চলতে আছিলে তো তেওঁলোকক যোনটো বিদ্ৰোহ দমন কৰাৰ উদ্দেশ্যত এইটো তেনেকৈ পথৰুঘাটলৈ গায় ফুলগুৰি ধাৱাৰ কথা আমি জানোৱেই হিষ্ট্ৰীত পঢ়িছোঁৱে যে ফুলগুৰি পথৰুঘাট কেনেকৈ আপোনাৰ কৰ্ণেল আছিলে ছিংগাৰক তিৱাসকলে পানীত মানে কি কৰি দিলে মাৰি পেলালে তো তাৰ পাছতে এইটো আছিলে ফুলগুৰি নগাঁও কিন্তু তাৰ আগত আছিলে পথৰুঘাট কৃষক বিপ্লৱ তো পথৰুঘাটৰ কৃষক বিপ্লৱ এইবোৰ আমি হিষ্ট্ৰী নপঢ়োঁ তো আমি ইয়াৰ কি পঢ়িছোঁ ইয়াৰ লগত এছ'চিয়েট কণ্টেক্সটো জানিলে মনত ৰাখিবলৈ ভাল হয় বেলেগ একো নাই মূলা গাভৰু কোন আমি নতুনকৈ চিনাকি কৰি দিবলৈ প্ৰয়োজন নাই মূলা গাভৰুৰ বিষয়ে জনাটো চোৱাটো বহুত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছত এইবাৰ আছিল তো যিহেতু কাৰেণ্ট এফেয়াৰ্ছত আছিল তো গতিকে আমি সেইটোৰ বিষয়ে আমি চাম যেতিয়া হিষ্ট্ৰী চাব লাগে তেতিয়া আমি চাম তেনেকৈ কিছুমান জনগাভৰুৰ গীত জনগাভৰি মানে যোনবোৰ মানে গাভৰু মানে কি হয় আমাৰ যোনখিনি ছোৱালীখিনিক আমাৰ অসমীয়াত গাভৰু বুলি কয় গাভৰুসকলে কি হয় যোনে ব্ৰেভাৰী শ্ব' কৰে যোনে সাহসিকতা শ্ব' কৰে তেওঁলোকক উদ্দেশ্য কৰি এইটো গোৱা হয় তেনেকৈ ৰাধিকা সতী আপোনাৰ কোন আছিলে তেওঁৰ লগত শংকৰদেৱৰ লগত এওঁৰ আখ্যানটো পোৱা যায় তাৰ বিষয়ে বহুত ডিটেইল এক্সপ্লেইন নকৰোঁ কিন্তু ৰাধিকা সতী কি কৰিছিল তেওঁ একেদিনাই আপুনি বান ৰখাই দিছিলে তেওঁ কোনটো মানে অসমীয়া লোকেল সম্প্ৰদায়ৰ লগত জড়িত তেওঁলোক যোনটো আমাৰ অসমীয়া কৈয়ত্য সম্প্ৰদায় বুলি কয় এই কৈয়ত্ৰসকলৰ কি হয় আপোনাৰ ৰাধিকা তেওঁলোকৰ দেৱী তেওঁলোকৰ লগত এছ'চিয়েট কৈয়ত্ৰ ওমেন তেওঁ বেছিকেলি কৈয়ত্ৰ আছিলে তেনেকৈ
আপোনাৰ দুষ্মন্ত শকুন্তলাৰ আমি জানোৱে যে দুষ্মন্তও নহ'লোঁ মই পাহৰি যাবলৈ আপোনাৰ আঙুঠি পিন্ধাই পাহৰি যে গৈছিল তো সেই দুষ্মন্ত শকুন্তলা সেইবোৰ আছিল হিষ্টৰিকেল কিছুমান বেলাত ছ'চিয়েল বহুত আপুনি ক্লাছিফিকেশ্যন বেলেগ বেলেগ পাব যোনবোৰ ছ'চিয়েল এইবোৰ চিকন সৰিহৰ গীত বুলি কয় হৰিহৰ নহয় সৰিহৰ তো এইটো এনেলি কি হয় এইবোৰ ডেমষ্টিক লাইফৰ লগত জড়িত চানামতীৰ গান তেলা আৰু তোজা দুইজনী যে আপোনাৰ তোলা তোজা কি আছিলে ষ্টেপ চিল্ডিং আছিলে তো তেওঁলোকৰ লৈ ভূমিকম্পৰ লৈ আপোনাৰ চাওক প্ৰাকৃতিক ডিজাষ্টাৰ আমি ডিজাষ্টাৰ মেনেজমেণ্টত কাইলৈ আমি এই কথাটো লিখিব পাৰিম যে ভূমিকম্পৰ লৈ অসমত কি আছে আপোনাৰ কাইলৈ যদি ডিজাষ্টাৰ ৰিলেটেড কিবা আহে মেইনছত এই বস্তু আপুনি কাইলৈ লিংক কৰিব পাৰিব যে এইবোৰ কিহৰ আছে এই এনেকুৱা ধৰণৰ কথাবোৰ আমাৰ হাৰিয়ত মানে ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত যদি কাইলৈ কিবা আপোনাক দিয়ে তেতিয়া আপুনি লিখিবলৈ পাৰিব যে ভূমিকম্পৰ ওপৰতো আপোনাৰ ধৰক মানে ইনটু কনক্লুজন কৰবাৰ পইণ্টত লিখিব পাৰিব ভূমিকম্পৰ আমাৰ বেলাত আছে অসমীয়াত মেলা আছে এতিয়া কুৱেশ্যনটো অকল এইটোৰ ওপৰত আহিছে যে বৰফুকনৰ গীত কোনজন বৰফুকনৰ লগত জড়িত তো গতিকে সেইটো কেনেকুৱা ধৰণে আজি ডিপাৰ্টমেণ্টেল কুৱেশ্যনত জাষ্ট চিম্পুল কুৱেশ্যন এটা আছিল নাজানিলে কিন্তু নোৱাৰিবই ন চিম্পুল মানে খালি তাত আমি অকণমান যদি এটা নতুনকৈ আপোনাক এড কৰি দিব পাৰে যে বেলাত আপোনাৰ হিষ্টৰিকেল আছে সেইটো হিষ্টৰিকেল বেলাত নাহৰৰ বেলাতটো প্ৰথম বেলাত তো এইখিনি আমি মোটামুটি আমি চাই ল'লোঁ এতিয়া এটা নৃত্য যাৰ নাম চালি নৃত্য এতিয়া চালি নৃত্যৰ উদ্ভাৱক কোন এইটোৰ এটা আমাৰ কুৱেশ্যন চাহে যে চালি নৃত্যৰ উদ্ভাৱক কোন মহাপুৰুষ কোন মাধৱদেৱে চালি নৃত্যৰ প্ৰৱৰ্তক কৰিলে তো তেওঁ জেনেৰেলি কি কৰিছিলে ক'ত কৰিলে বৰপেটাত তেতিয়া কি কৰিলে যোনবোৰ বাচ্চা আছিলে ল'ৰাবোৰক ছোৱালীৰ নৃত্য মানে ডেন্স কৰা চালি মানে কি চাওক চালি কি হয় অসমীয়াত চালি মানে মৌৰা দেখিছেনে পিকক তো মৌৰাই যোনটো আপোনাৰ কি কৰে মানে হেৰিকেইডাল মেলে ন এইটো চালিখন ধৰে ন এইটো যেতিয়া পাখিবোৰ মেলে তাক আমি কি বুলি কওঁ চালি তো সেই শৈলীটোতে লগতে জড়িত সেইকাৰণে ইয়াক চালি নৃত্য বুলি কয় আৰু আপুনি এইটো লাস্যৰ ৰস ইয়াৰ লগত জড়িত হৈ থাকে লাস্য লাৱণ্য আমি এইবোৰ জানো যে ফেমিনিন হয় এইটো বস্তু তো আপুনি ইয়াৰ বেলেগ বেলেগ ডিষ্টিংশ্যন আছে এতিয়া পাৰফৰ্ম কোনে কৰে মই ক'লোৱে বাচ্চাবোৰে কৰে সৰু আৰু সেইবোৰ ল'ৰাবোৰক ছোৱালী সজাই কৰে চালি নৃত্য এইটো চালি নৃত্য কোনে এতিয়া পৰীক্ষাত কি আহিছিল কুৱেশ্যনটো আহিছিলে কোনে প্ৰৱৰ্তন কৰিছিল এতিয়া কোনে প্ৰৱৰ্তন কৰিছিলে কাইলৈ আৰু এটা ষ্টেটমেণ্ট দি দিব ক'ত প্ৰৱৰ্তন হৈছিল এইবোৰ আমি জানিব লাগে দ'জ আৰ প্ৰিমিয়াম কণ্টেণ্ট মিনছ মই দিছোঁ কাৰণে প্ৰিমিয়াম নহয় বিকজ এইবোৰ বহুত ৰিলিভেণ্ট কণ্টেণ্ট প্ৰিমিয়ামতকৈ বেছি আপুনি ক'ব পাৰে ৰিলিভেণ্ট কণ্টেণ্ট তাৰপিছত এতিয়া ধৰক চালি নৃত্য এইটো মহাপুৰুষ মাধৱদেৱে আৱিষ্কাৰ কৰিলে ঠিক আছে ইয়াৰ নৃত্যটো ইনভেণ্ট কৰিলে বা ডিছকভাৰ কৰিলে যি হওক এতিয়া তেওঁ যোনটো আৱিষ্কাৰ কৰিলে সেইটো একদম পিয়ৰেষ্ট ফৰ্মটো সেইটো ইণ্ট্ৰেঞ্চিক ফৰ্মটো তো পিয়'ৰ ফৰ্মটো হয় তো পিয়'ৰ ফৰ্মটোক সেইকাৰণে বিশুদ্ধ পিয়'ৰ মানে অসমীয়াত কি বুলি কয় শুদ্ধ তো সেইটোক তেওঁ শুদ্ধ চালি নৃত্য বুলি কয় যোনটো মহাপুৰুষ মাধৱদেৱে কৰাটোকে সেইটোকে অক্ষত বা সেইটোৱে ইনটেক অৱস্থাত যোনটো আছে সেইটোক কয় পিয়'ৰ সেইটো ভেৰিয়েণ্ট নম্বৰ 1 ভেৰিয়েণ্ট নম্বৰ 2 এটা থাকিব যোনটো ৰজাঘৰীয়া পিছত মহাপুৰুষে আৱিষ্কাৰ কৰিলে পিছত ৰজায়েও নৃত্যটো ভাল পালে যে আচ্ছা বহুত বঢ়িয়া নাচিছে তো ৰজায়েও নিজে যেতিয়া নাচিবলৈ দিলে তো সেইটো নৃত্যৰ মাজত কিবাটো ৰজাই মডিফাই কৰিবই যোনটো এতিয়া সত্ৰত চলা বস্তু এটা আৰু ৰজাৰ ৰাজপ্ৰসাদত চলা বস্তু এটা দুটাৰ নৃত্যৰ মাজত কি আহিব ডেফিনেটলি ডিফাৰেঞ্চ আহিবই সেই ডিফাৰেঞ্চটো অহাৰ কাৰণে ইয়াক কয় ৰজাঘৰীয়া চালি নৃত্য তাৰপাছত ৰজাৰ ঘৰৰ পিছত ই গৈ পেলাই মন্দিৰ পালেগৈ জেনেৰেলি কি হয় মন্দিৰত নৃত্য কি চলে দেওধনী আমি এইটো জানো ন বা দেৱদাসী আপুনি ধৰক দেওধনী নহয় দেৱদাসী দুটাত হেৰি আছে তো দেৱদাসী নৃত্য তো দেৱদাসীৰ পৰা ইয়াৰ কিছুমান এলিমেণ্ট ইয়ালৈ গুচি আহিলে জেনেৰেলি মন্দিৰ মানে ক'ত আপোনাৰ হাজো অঞ্চলত আমাৰ মদন কামদেৱ এই মন্দিৰত এই নৃত্যৰ আপোনাৰ পিছত প্ৰচলন হ'বলৈ ল'লেতো হাজোলীয়া নৃত্য বুলি ইয়াক ক'বলৈ লয় চালি নৃত্য হাজোলীয়া নৃত্য তো গতিকে আপুনি ডিফাৰেণ্ট ক্লিয়াৰ যদি কনচেপ্ট ক্লিয়াৰ পৰীক্ষাত ভুল নহয় কাহিনী টাইপত মনত ৰাখক হেৰি টাইপত আনচাৰ টিক মাৰিব পাৰিব যি নহওক এতিয়া কথা হ'ল ভোৰতাল নৃত্য তো ভোৰতালটো নৃত্যটো বহুত হাই এনাৰ্জি নৃত্য হাই এনাৰ্জি কিয় বহুত এনাৰ্জি লাগে এইটো দীঘলীয়া সময়লৈ গাই থাকিব লাগে ডাঙৰ তাল দুখন লৈ পেলাই আপুনি যাওক বনাব লাগে বজাব লাগে এতিয়া কথা হ'ল ইয়াৰ কাৰণে প্ৰশ্ন কি আহে প্ৰশ্ন এইটো আহিছিল যে ভোৰতাল নৃত্যৰ প্ৰৱৰ্তক কোনে তেওঁ এইটো মানে ইনভেণ্ট কৰিলে কোনে এইটো ক্ৰিয়েট কৰিলে তো এইটো ক্ৰিয়েশ্যন কাৰ ক্ৰিয়েশ্যন নৰহৰি বুঢ়াভকত তো নৰহৰি বুঢ়াভকত বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ তেখেতে এই ভোৰতাল নৃত্যটো ভাগৰ কি কৰিছিলে মানে প্ৰৱৰ্তন কৰিছিলে কেতিয়া
1950 চনত চনটো চোৱা উচিত কেতিয়াবা এনেকুৱা লাগিব যে নৰহৰি বুঢ়া ভকত আপোনাৰ শংকৰদেৱৰ সমসাময়িক নেকি তেনেকুৱা আপোনাৰ মনত লাগি যাব নহয় তেওঁ চনটো তেওঁ নতুন মানুহ মানে স্বাধীনতাৰ প্ৰায় হেৰিয়তে তেওঁ আপুনি সত্ৰীয়া নৰহৰি ভকত আৰু তেওঁৰ লগত আৰু এজন কোনোবা এজন মানে কি মাধৱ নে কিবা এজন তেওঁৰ লগত কিন্তু সহযোগী আছিল যোনটোৰ নাম মই এতিয়া পাহৰি গৈছোঁ তেওঁৰ লগত এজন সহযোগী আছিলে তো সেইটো আপুনি অলপ চাই ল'ব বা মোক মানে ভিডিঅ'ত কৈ দিব কোনোবাই কমেণ্টত কৈ দিব যদি সেইটো জানে তেওঁৰ যদি কোনোবা সহযোগী আছিলে সেইটো কথা আপুনি কৈ দিব দুজন মানুহে কৰা কিন্তু এজনে নহয় আৰু ঠিক আছে এইটো আপুনি ধৰক কিন্তু এতিয়া কথা হ'ল ভোৰতাল নৃত্যটো এইটো এটা মডাৰ্ণ নৃত্য বুলি ক'ব লাগিব আৰু এইটো আপোনাৰ এনেকুৱা নৃত্য এইটো এটা আপুনি ফ'ক প্লাছ আপোনাৰ ধৰক ক্লাছিকেল দুইটাৰ মিক্স আছে ইয়াত ইট ইজ নট জাষ্ট এ ফ'ক ক্লাছিকৰো অলপ মিলালে ফ'কৰ অলপ মিলালে দুইটা মিলাই এটা ভোৰতাল নৃত্যটো পতাই লোৱাৰ আছামত বৰপেটা অঞ্চলত ইয়াৰ প্ৰচলন খুব বেছি এইটো জেনেৰেলি শংকৰদেৱৰ যোনটো আছিলে থিয় নামটো কিয় হ'ব থিয় মিনছ যোনটো ষ্টেণ্ডিং পজিশ্যনত যায় এতিয়া মই থিয় হৈ আছোঁ থিয় হৈ পেলাই গায় আৰু এইটো বহুত হাই এনাৰ্জি লাগে বহুত দেৰি 3 ঘণ্টা 4 ঘণ্টা নাম গাই থাকে থিয় হৈ বহি নাম নাগায় নাম গাই মানে গম পাইছে নহয় যোনটো তাল বজায় নাম গোৱা নাম প্ৰসংগ তো এইটো বহি নহয় থিয় হৈ গোৱা নৃত্য সেইকাৰণে বহুত এনাৰ্জি লাগে তালৈ বহুত এনাৰ্জেটিক বহুত কষ্টকৰ আৰু সেইকাৰণে থিয় নামটোক বীৰ নাম বুলিও কয় মানে সেইটো বীৰৰ মানুহে মানে কয় যিকোনো মানুহে আপুনি গাব নোৱাৰে উশাহ নাইকিয়া হৈ ঢাল খাই পৰি যাব ইমান দেৰি আপোনাৰ গোৱাটো ইমান ইজি কথা নহয় এইটো মানে বাৰু যি নহওক এইটো আপোনাৰ ধৰক ভোৰতাল লৈ পেলাই ডাঙৰ দুযোৰ তাল যোনটো আপোনাৰ কাঁহৰ তাল দেখিছে ন ভোৰতাল সেইকাৰণে ইয়াক আপোনাৰ ভোৰতাল নৃত্য বুলিও কয় আৰু আপোনাৰ কৰিঅ'গ্ৰাফি আপুনি ক্লিনিকেল ক্লাছিং কৰিলে তো এটাইটো গ'লে মিনিমেষ্টিক আৰু বেছি নপৰে গামোচা পাগুৰি এইবোৰ যোনবোৰ আমাৰ অসমীয়াৰ বেছিক নামঘৰ এটাত আমি কালচাৰখিনি দেখোঁ সেই তেনেকুৱাখিনি কৰিয়ে কৰে কিছুমান এটা গান আছে যাৰ নাম কুশান গান আৰু তাৰ এটা ভায়েক আছে ৰাৱান গান এটা ৰাৱান কুশান ৰাৱান এতিয়া এইবোৰ ক'ত গোলপাৰা মানে অসমীয়াত গোলপাৰা এই হেৰিকেইটাই চাবচোন আইএছকেইটাই চাবচোন সদায় গোলপাৰা কয় তাতে GOAL বলো নাই গোলপাৰা নহয় গোৱালপাৰাকেইটাই দুখ কৰিব তো গোৱালপাৰা কিন্তু এইটো গোৱালপৰীয়া গান তো গোৱালপৰীয়া গান এতিয়া কাৰ নাম কুশ ক'ৰ পৰা আহিল গোৱালপাৰালৈ কুশ কোন আমি জানোনে কুশ হৈছে ৰাম জানোনে আমি জয় শ্ৰীৰাম তো ৰামৰ পুত্ৰ লৱকুশ তো কুশক উদ্দেশ্য কৰি এই গানটো গায় বুলি আপোনাৰ ধৰক মানে বেষ্টত নামায় না তো কুশক বেষ্ট কৰিয়ে গায় বুলি কয় আৰু জেনেৰেলি এইটো কাৰ হয় যোনখিনি কোচ ৰাজবংশী আছে তো কোচ ৰাজবংশীসকলৰ এইটো নৃত্য বাকী আৰু কিছুমান কথা আছে কোনে লিড কৰে গিডাল বুলি কয় তেওঁ আপোনাৰ নেৰেট কৰে আৰু আপোনাৰ ধৰক এইখিনি বিনা তেওঁলোকে বজায় বিনা যোনটো ইনষ্ট্ৰুমেণ্ট বিনা আমি জানো ন বিনা বজায় তো বিনা ইজ এ ইনষ্ট্ৰুমেণ্ট আমাৰ ফ'ক ইনষ্ট্ৰুমেণ্ট এখন তো বিনা বজাই পেলাই গায় আপোনাৰ ধৰক এইখিনি জেনেৰেলি ল'ৰাসকলে কৰে এতিয়া কথা হ'ল কুশান গান বা বানা গান বুলিও কয় ইয়াক বানা তো এইটো কোচ ৰাজবংশীসকল ইয়াৰ লগত বেছিকৈ জড়িত আৰু ইয়াত এই কুশ লৱ এইখিনি ক'ৰ হয় তেওঁলোক ৰামায়ণৰ তো ৰামায়ণৰ থাকিলে তাত ৰামায়ণত কোন আছে কুশ লৱ ৰাৱণ তো যোন অংশত ৰাৱণৰ কথাটো আহে সেইটোক কয় ৰাৱান গান বা এইখিনিক কয় বানা গান ৰাৱান গান আপোনাৰ বানা গান এতিয়া কথা হ'ল সেইখিনি ক'ত প্ৰচলিত গোৱালপাৰাত সেইটো আহিব পাৰে কুশান গান ৰাৱান গান ক'ত প্ৰচলিত বা বানা গান এই গানবোৰ প্ৰচলিত অঞ্চলটো হৈছে গোৱালপাৰা আৰু গোৱালপাৰাত প্ৰচলিত আৰু ইয়াৰ বিষয়ে বাকীটো মই ক'লোৱে কোনে কৰে আপোনাৰ আমাৰ জনগোষ্ঠী কোন কোচ ৰাজবংশীসকল এটা ওজাপালি তো ওজাপালি এইটো কি হয় ইট ইজ এন ফ'ক ডেন্স তো ওজা মানে গম পায়নে যোনজন লিডাৰজন আপুনি এটা ঢোলৰ ওজা বুলি ক'লে কি বুজে যোন ঢোলত এক্সপাৰ্টজন ইয়াতো আপোনাৰ কি থাকে ওজা থাকে আৰু তেওঁ পালি থাকে পালি মানে তেওঁ সহযোগীসকল যোনজন মেইন পালি সহযোগী বহুত থাকে সেইজনক ডাইনা বুলি কয় ডাইনা পালি এতিয়া এইবোৰ হৈছে তাৰ ফিচাৰ্ছ এতিয়া কথা হ'ল এইটো ক'ত চলে এইটো আপোনাৰ জেনেৰেলি গোৱালপাৰা দৰং ওজাপালিৰ বেছিভাগ ক'ত চলে বেলেগ অঞ্চলতো চলিব পাৰে কিন্তু ই অসমৰ নেটিভ থলুৱা এটা ইজ ইট এ নেটিভ ডেন্স য়েছ ইট ইজ এন নেটিভ ডেন্স এইটো ডেন্স শংকৰদেৱৰ সত্ৰীয়াৰ আগৰ ডেন্স ভাবি চাওক ইট ইজ এন প্ৰিডেটেড টু নিয় বৈষ্ণৱে নোহোৱাৰ আগৰ পৰাই আছে কেনেকৈ গম পাম নিয় বৈষ্ণৱত আগত নোহোৱাৰ আগত চাওক অসমত দুটা বস্তুৱে আমি দেখা পাওঁ এটা পাৰ্টত কি দেখা পাওঁ কোনোবাখিনি মানুহ বৈষ্ণৱ হয় কোনোবাখিনি মানুহক শক্তি পূজা কৰে কোনোবাই এনাৰ্জি পূজা কৰে শক্তি মানে শাক্ত ধৰক কামাখ্যা পূজা কৰিব মনসা পূজা কৰিব দেৱী পূজাটো কৰে অসমত দুটা পূজাই আমাৰ বেছি প্ৰচলন মানে নহ'লে কোনোবা শংকৰদেৱৰ আদৰ্শত আচৰিত মানে হ'লে তেওঁ কি হ'ব বৈষ্ণৱ তেওঁ কৃষ্ণকে যে উপাস্য হিচাপে লয় আইদাৰ কৃষ্ণ নহয় আপোনাৰ দেৱী এতিয়া কথা হ'ল এতিয়া আপোনাৰ চাওক
অৰিজিনেলি বিফৰ শংকৰদেৱা বেছিভাগ সময় আমাৰ কি আছিলে আমাৰ মানুহখিনি কি আছিলে চাওক তাৰ আগৰ টাইপৰ পৰা চাওক দেৱ দেৱী এতিয়া কামাখ্যাৰ পৰা যদি আমি যিমান দূৰ মন্দিৰ চাওঁ আমাৰ এইটো শক্তিপীঠে আমাৰ এই এৰিয়াটো ন শক্তি আছিলে বেছি কিন্তু শংকৰদেৱৰ পাছত কি হ'ল আমি মানুহখিনি দুটা পাৰ্টত ভাগ হ'ল বা বৈষ্ণৱিজিমৰ ইনফ্লুৱেঞ্চটো বাঢ়ি গ'ল বা এতিয়া যদি প্ৰেজেণ্ট কণ্টেক্সত চাওঁ আপাৰ আছামত বেছি আপুনি বৈষ্ণৱিজিম পাব বা লোৱাৰ আছামতো মানে মিক্স আছে কিন্তু ষ্টিল শক্তি বা তেনেকুৱা পূজাটো অলপ বেছি ৰিলেটিভলি যি নহওক এতিয়া আমাৰ সেইখিনি আপাৰ লোৱাৰ দৰকাৰ নাই আমাৰ দৰকাৰ কি এইটো নিয়ে বৈষ্ণৱ আপুনি বৈষ্ণৱ অহাৰ আগতে ওজাপালিটো চলি আছিলে তো ওজাপালি চলোতে আপোনাৰ দুটাই আছিলে ব্যাস কলাই আৰু কেন্দু কলাই দুটা ককাই ভাই ষ্টৰিটো কি মানে ইয়াৰ ষ্টৰিটো কি এটা লিজেণ্ড এটা আৰু এইটো লিজেণ্ড জাষ্ট মিথ যে কি হয় তেওঁলোকে কি কৰিলে ওজাপালিটো আপোনাৰ ইনভেণ্ট কৰিছিলে বুলিতো যোনজন ব্যাস গোৱা আছিলে তেওঁ আপোনাৰ সেই পাঞ্চালী সত্ৰীয়া মানে বিষ্ণুৰ ওপৰত চেণ্ট্ৰিক কৰি তেওঁ পাৰফৰ্মেঞ্চবোৰ কৰে আৰু এই বিষয়ে আপোনাৰ ক'ত লিখা আছে পদ্মপুৰাণত এইটো কথা মেনশ্যন আছে ব্যাস দুজন ভাই ব্যাস আৰু কেন্দু কলাই এই কেন্দু কলাই যোনটো এটা আপোনাৰ কি কৰিলে এটা ডিফাৰেণ্ট ফৰ্মেটত তেওঁ আপোনাৰ কি কৰিলে ডান্সটো কৰিবলৈ সেইটো কেন্দু কলাই কোনটো ফৰ্মেটত জেনেৰেলি আপোনাৰ কি হয় মা মনসা আমি মনসা দেৱী জানো নহয় যোনজন সাপৰ দেৱী বুলি কয় তো মনসা মন্দিৰো থাকে যোনে জানে তো বেংগলীসকলে এইটো খুব মানে তেওঁলোকৰ মনসা দেৱীক তো মনসা দেৱীক কি হয় আপোনাৰ মানে তেওঁৰ গানবোৰত তাত মনসা দেৱীৰ স্তুতি থাকে মানে ভক্তিবোৰ কাক কৰি কৰে মনসা দেৱীক কৰি কৰে এতিয়া ধৰক এই গানবোৰতে আমাৰ পৰীক্ষাত কি কাম আমাৰ ইয়াততো আমি এনেই আপোনাৰ এইবোৰ জানি থাকি লাভ নাই পৰীক্ষাত কি কাম পৰীক্ষাত মাৰা গানৰ বিষয়ে আহিছে এতিয়া মাৰা গান পদ্মপুৰাণ গান টুকুৰীয়া গান এইবোৰ ক'ৰ লগত জড়িত এইবোৰ ওজাপালি যে আপোনাৰ ধৰক কি আছে ইয়াত গান নৃত্য দুইটাই আছে তো ইয়াৰ লগত জড়িত এতিয়া কথা হ'ল ইয়াত কোনে লিড কৰে নাম কিয় ওজাপালি বিকজ ওজা প্লাছ পালি মিনছ তেওঁ সহযোগী পালি নেতা আমি কওঁনে তেওঁ ইয়াত নেতা নহয় এওঁলোক বেলেগ পালি তো ওজা পালি এটা আমি খুব মানে প্ৰচলিত ধুনীয়া নৃত্য তো ইয়াত আপোনাৰ কি হয় যোনজন সহযোগী কৈ আহিলোঁ ডাইনা মিনছ যোনজন এছ'চিয়েট মুখ্য অচিচেতন সেইজনক কয় ডাইনা তো ইয়াত আপুনি কি ধৰে খুটিতাল বজায় সৰু তাল বৰতাল দেখিছেনে আপোনাৰ বৰতালবোৰ ডাঙৰ খুটিতাল মিনছ অকণমানি তাল সৰু খুটিতাল বজায় তো তাক কয় আৰু ইয়াত আপোনাৰ দুটা টাইপৰ ৰিদম আছে সেইটো মই অলৰেডি কৈ আহিলোঁ থিয় নামৰ বিষয়ে মই কৈ আহিলোঁ থিয় নামৰ কোনে প্ৰৱৰ্তন কৰিছিলে এইটো মাধৱদেৱে প্ৰৱৰ্তন কৰিছিল থিয় নাম আহিব পাৰে কিন্তু চালি নৃত্য যেনেকৈ কথা আহিছে থিয় নামো আহিব পাৰে তো থিয় নামো কিয় হয় ইয়াক বহুত বীৰ নাম বুলি কয় কিয় বীৰ নাম বহুত এনাৰ্জি লাগে এইটো এনেই ফূৰ্তিতে গাব নোৱাৰে আপুনি কষ্ট আছে তো সেইটো কাৰণে কি কয় এইটো আপুনি ষ্টেণ্ডিং পজিশ্যনত গাব লাগিব ষ্টেণ্ডিং এটায়াৰত ইট নট এন চিটিং এটায়াৰ নহয় ষ্টেণ্ডিং বহি পেলাই গোৱা নাম নহয় থিয় হৈ গাব লাগিব এনেকৈ তো এইটো কাৰণে কি হয় আৰু ইয়াৰ নাম অলৰেডি নাম তো এইটো ইয়াৰ আপোনাৰ কি আছে এক্সক্লুচিভলি ষ্টেণ্ডিং পজিশ্যনত অকল এইটো গায় এইটো বহা নাম নহয় আৰু ইয়াত আপোনাৰ 25ৰ পৰা 30জন মানুহে গায় জেনেৰেলি আপোনাৰ কীৰ্তন ঘোষা নাম ঘোষা এই ইয়াৰে আপোনাৰ যোনবোৰ স্ক্ৰিপচাৰবোৰ যোনবোৰ আপোনাৰ তাৰ আপোনাৰ নামবোৰ থাকে সেই কীৰ্তন ঘোষা নাম ঘোষা তাৰখিনিয়ে আপোনাৰ গায় ক'ত হয় দেখিছেনে বৰপেটা সত্ৰত এতিয়া বৰপেটা সত্ৰত কেতিয়া আপোনাৰ ছেকেণ্ড ডে অফ মাঘ মাহত আপোনাৰ এইটো বস্তু বহুত দেখা যায় প্ৰথম এইটো আপোনাৰ কি আছিলে মেলেই বেছি গাইছিল কিন্তু এইটো লৈ এটা কাৰেণ্ট এফেয়াৰ্ছত নিউজত আছিলে যে 7,900গৰাকী মানুহে কি কৰিছিল মহিলাই তেওঁলোকে এইটো আপোনাৰ ৰেকৰ্ড কৰিছিল একেলগে আপোনাৰ থিয় নাম গাই আপোনাৰ নৃত্য কৰিছিল এইটো থিয় নাম গাইছিল বেছি দিন হোৱাই নাই তো গতিকে আমি এইটো জনাটো বহুত জৰুৰী তাৰপাছত এটা নৃত্য ঢুলীয়া ভাওৰা তো ঢুলীয়া ভাওনা কি হয় আপোনাৰ ধৰক এইটো আপোনাৰ ক্লাছিকেল আপুনি থিয়েটাৰ বুলি ক'ব পাৰে এইটো ক্লাছিকেল থিয়েটাৰ তো কামৰূপত বেছি প্ৰচলিত ক'ত জেনেৰেলি দেখিব এনেকুৱা বস্তুবোৰ কামৰূপ গোৱালপাৰা বৰপেটা এই ৰিজনবোৰতে আপোনাৰ হৈ থাকে বহুত এনচিয়েণ্টবোৰ বেছিবোৰ আমি গোৱালপাৰা কামৰূপ মানে অবিভক্ত আৰু এই ৰিজনবোৰত সেইখনতে পাওঁ ইয়াত বায়ন থাকে আপোনাৰ ধৰক ভাওৰীয়া এতিয়া খুলীয়া ভাওৰীয়া আৰু এটা থাকে ঢুলীয়া ভাওৰীয়া তেওঁৰ নাম আছিলে মোহন ভাওৰীয়া হ'বলা তেওঁ মই আপোনাৰ যোনটো আছাম গভৰ্ণমেণ্টৰ আপোনাৰ ইনষ্টাগ্ৰাম পেজটো মাইগভ আছামত তেওঁক মই তাক এটা ট্ৰিবিউট কৰি দিয়া কিবা এটা দেখিছিলোঁ মানে তেওঁক এটা আপোনাৰ দিছিলে মোহন ভাওৰীয়াৰ কথা তো গতিকে তেনেকুৱা ধৰণে যদি আহে পৰীক্ষাত অহাৰ চান্স বাচি যায় যদি মামাই টেগ কৰে সমজ লো আ যায় গানে যি নহওক এতিয়া মেইন কেইটামান ৰিচুৱেলছ পূজাৰ বিষয়ে আহোঁ 1 মিনিট কি আছে তাৰ ভিতৰত ফাৰ্ষ্ট পূজাটোৰ নাম হৈছে অপেশ্বৰী পূজা মানে কাক ক'ম অপেশ্বৰী আইৰ বিষয়ে আমি শুনিছোঁনে কোন হয় অপেশ্বৰী এইকেইটাত অপেশ্বৰী ই এছ'চিয়েটেড টু কি হয় শুনিছে নেকি এইবোৰ নাম এই নামকেইটা
এতিয়া আপোনাৰ এইটো ফ'ক নাম হয়, এইটো অপেশ্বৰী গডেছেছ। তো জেনেৰেলি কি হয়, সূৰ্য দেৱতাক উদ্দেশ্য কৰি পতা হয়, ছানডে পাতে আৰু ওমেনে কৰে, ওমেনে পাতে। অপেশ্বৰী মানে এগৰাকী দেৱী বুলি মানি লোৱা। কি কাৰণে, যদিহে আপুনি বোলে আপোনাৰ সৰু ল'ৰা ছোৱালী গা চা বেয়া হয়, তেতিয়া অপেশ্বৰী নাম পাতে। জেনেৰেলি ক'ত, গোটেই আপাৰ আছাম লোৱাৰ আছাম বহুত এণ্ডতে আছে, খালি দুইটাৰে আপোনাৰ ধৰক যোনটো মানে পদ্ধতিটো, পূজাৰ পদ্ধতিটো এইটো বেলেগ বেলেগ। যদিও পূজা বুলি কোৱা হয়, এতিয়া এইটো আচলতে এটা নাম অপেশ্বৰী। এনেই অপেশ্বৰী মানে কোন, স্বৰ্গৰ অপেশ্বৰী, এনে অপেশ্বৰীজনী আমি কওঁ নহয়, অপেশ্বৰী মানে ধুনীয়া হ'লে তাক কি বুলি কয়, অপেশ্বৰী। তো এইটো ফ'ক হিলিং, এইটো এটা হিলিং মানে স্বাস্থ্য বেয়া হৈছে, সৰু ল'ৰা ছোৱালী গা বেয়া হৈছে, তেতিয়া অপেশ্বৰী পাতে। এতিয়া অম্বুবাচীৰ কথা আমি ডিটেইল জানোৱেই। অম্বুবাচী মানে আমি কি বুলি কওঁ, অম্বুবাচী মানে আপোনাৰ জানে নহয় আমি অম্বুবাচী ক'ত পাতে, গুৱাহাটীৰ বাহিৰত অম্বুবাচী পাতে নেকি, সেইটো চিঞৰি ল'বচোন। এতিয়া ইয়াত কি দিয়ে, জেনেৰেলি আপোনাৰ অম্বুবাচীত কি হয়, ৰক্তবস্ত্ৰ। যেতিয়া আপুনি প্ৰথম 3 দিন কি কৰে, আমি জানো চিম্পুল দুৱাৰ বন্ধ কৰি দিয়ে। সেই দুৱাৰ বন্ধ কৰা 3 দিনক কয় চোৱা। দুৱাৰ যেতিয়া খুলি দিয়ে, সেই 4 নম্বৰ দিনটো সেইদিনা কয় শুদ্ধি। যেতিয়া শুদ্ধি হয়, তেতিয়া এটা বস্ত্ৰ দিয়ে, তাৰ নাম ৰক্তবস্ত্ৰ। কিন্তু সেই ৰক্তবস্ত্ৰ আমাৰ অসমতো নহয়, বাকী তাৰ আপুনি ধৰক বংগ, উৰিষ্যা, তাতো ইয়াৰ আপোনাৰ ট্ৰেডিশ্যন পোৱা যায়, বা ইয়াৰ প্ৰভাৱ কিছুমান ত্ৰিপুৰাতো আমি দেখিবলৈ পাওঁ। তো বাকীখিনি অম্বু মানে কি, বাচি মানে কি, অসমীয়া আহাৰ মাহত হয়, ইয়াৰ বিষয়ে আপুনি অকণমান PhD কৰি থোৱাটো জৰুৰী। তো অলপ ইয়াত PhD কৰিব, বা ময়ো কেতিয়াবা আপোনাৰ কৰাই দিম। যেনেকৈ আই সভা কেতিয়া পাতে জানেনে, সৰুতে মনত আছেনে কাৰোবাৰ? মাননি খোৱা মানে কি হয়, যেতিয়া আপোনাৰ মানে বসন্ত ৰোগ ওলায়, বসন্ত যেতিয়া হয়, তেতিয়া আপোনাৰ কি কৰে, আপোনাৰ আইনাম পাতে বা মাননি দিয়ে, সকাম দিয়ে, সেইটো কৈছে আই সভা। আই মানে আপুনি ধৰক মানুহকে গাঁৱৰ মায়ে মানে কি, মাতৃ মানে আপোনাৰ ধৰক বয়সীয়াল মানুহকেইগৰাকীমান গোট খাব, গোট খাই পেলাই আপোনাৰ হেৰি কৰিব। তো আইনাম গায়, তো আইনাম গোৱাৰ পিছত এতিয়া আইৰ লগত এতিয়া ধৰক এই অপেশ্বৰী পূজাত কিন্তু যোনগৰাকী দেৱী এছ'চিয়েট হৈ থাকে, আই আৰু দেৱী অলপ একেই, কিন্তু অপেশ্বৰী আপোনাৰ বেমাৰ আজাৰ হ'লেও পাতে মানে। ইয়াৰ লগত যোনটো থাকে তেওঁক কয় শীতলা। এতিয়া আইৰ লগত শীতলা, এতিয়া আই বহুত প্ৰকাৰৰ আছে। এতিয়া আপুনি ধৰক নাম এইবোৰ এতিয়া ক'লে বিতৰ্ক হৈ যাব, সেইকাৰণে ক'বলৈও বেয়া, এইবোৰ ৰিলিজিয়াছ মেটাৰ, কোনোবাই এনেই মোৰ ওপৰত কেৰি দি দিব। কিন্তু দিলেও সেইটো সঁচা কথা। আইত আপোনাৰ কেনেকুৱা ধৰণৰ কথা আছে, এতিয়া শুনিছেনে, হাগুৰি, এইটো কওঁনে, হাগুৰি মানে কি জানেনে, হাগুৰা, সেইটো আমি খুব হেৰি লওঁ, খুব হাগি থকা মানুহটোক হাগুৰা বুলি কয়। এইবোৰ এতিয়া ক'ব যে এইটো আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড নহয়, সেইটো আনপাৰ্লিয়ামেণ্টাৰী কেলৈ নহয়, বিকজ হাগুৰি ইজ এ ফৰ্ম অফ আই। কাহুৰি, পাদুৰি আছে নে নাই মই নাজানো, পাদুৰি নাই কিন্তু দেই, সেইটো মানে চৰি এইটো বেড এইটো হোৱা নাই নহয়, এই যোনকেইটা আছে সেইটোতে মই ষ্টিক কৰি আছোঁ, যে আই মানে কি আছে, হাগুৰি, আৰু কি আছে সিফালে আপোনাৰ ধৰক কাহুৰি মানে যদি বহুত কাহ হৈ থাকে, তেতিয়া আপোনাৰ যোনটো পাতে, তেতিয়া কাহুৰি আই পূজা বুলি কয়। এতিয়া আই বুলি ক'লে জেনেৰেলি কোন হয়, শীতলা, পানীমলা, এনেকুৱা বহুত কেইজন ভাগ আছে মানে, তেওঁৰ মানে টাইপ বহুত আছে মানে, পানীমলা, শীতলা, এইবোৰ এনচিয়েণ্ট আছামত এইবোৰ বস্তু, বা আমি যোনবোৰ ৰুৰেল এৰিয়াত ক'ৰবাত চাগে এতিয়াও অলপ প্ৰেক্টিছ কৰে। আমাৰ এইবোৰ ফ'ক ন, জনবিশ্বাস। ফ'ক মানে কি আপোনাৰ লোকবিশ্বাস, লোক মানে মানুহে বিশ্বাস কৰা বস্তু এটা। তো সেইখিনি আপোনাৰ কি হয়, কাহুৰি, আপোনাৰ ধৰক আৰু আপোনাৰ এটা যে কওঁ, ক্ষীণমিন হ'লে আপোনাৰ কি বুলি কয় মানুহক, খুব যে ক্ষীণমিন হৈ গ'লে আপোনাৰ এটা কয় নহয়, নামটো পাতিবলৈ একদম যাৰ মানে আপুনি বহুত বেছি ক্ষীণাই গৈছে, সেইটো নামটো কিবা এটা আছিলে, ৰ'ব মই পাহৰি থাকিলোঁ, পচতি নহয়, খুব ক্ষীণাই গ'লে, সেইটো এটা আই আছিল, সেইটো এগৰাকী আইৰে ৰূপ আছিলে। এইটো কেতেৰী কয়নে, এই নামটো শুনিছেনে, কেতেৰীজনী। এইবোৰ ৱৰ্ড মানুহে বুজিয়ে নাপাব, 90% মানুহে, মই জানো এইটো, যে কেতেৰী মিনছ বহুত কেটেঙা বুলি ক'লে গম পায় নাই, একদম কেটেঙা বুলি কয়। এনেকৈ কেতেৰী আছে, কেতেৰীও এটা টাইপ অফ আই। কাহুৰি আই কিহৰ কাৰণে, কাহৰ কাৰণে, বহুত বেছি আমি ৱেষ্ট নকৰোঁ ইয়াত। তেনেকৈ দৌল যাত্ৰা বা দৌল উৎসৱ কিহৰ কাৰণে আমি জানোৱেই, লৰ্ড কৃষ্ণক লৈ যদিও এইটো ফাকুৱা ক'ত হয়, এইটো আমি গম পাওঁ যে আপোনাৰ বৰপেটাৰ দৌল উৎসৱ, তো বৰপেটা, তো দৌল যাত্ৰা, কিন্তু দৌল যাত্ৰাটো ক'ৰ, উৰিষ্যাৰ যোনটো জগন্নাথৰ যাত্ৰা, সেইটোৰ লগতো আজিকালি আমাৰ ইয়াত পতা হয়। তো সেইটো আপোনাৰ আমি জনাটো শ্ৰী চৈতন্য মহাপ্ৰভুৱে আৰম্ভ কৰা, আমি এইটোও জানিব লাগে। তেনেকৈ পাছতি মানে কি, শ্ৰীকৃষ্ণৰ জন্মৰ +5 days,
সেইটোত 5টি পাতে, 5 দিন পাতে। তো 5 দিন পাতে, সেইটো কাৰ লগত জড়িত? কৃষ্ণ যশোদা নন্দ উৎসৱৰ ইয়াৰ লগত আপোনাৰ জড়িত। আৰু আপোনাৰ পুতনা কি কৰে? হত্যা কৰে। পুতনা মানে যোনগৰাকী কৃষ্ণই যোনটো বিষপাত জানে যুদ্ধপান কৰি পেলাই যোনগৰাকী মানে দৈত্যক মানে লেডি দৈত্য তেওঁ হত্যা কৰিছিলে, লেডি দৈত্য তেওঁ 5টি। তেনেকৈ আপোনাৰ ভদীয়া নাম, ভদীয়া নাম মানে কি গম পাইছেনে? আমি এতিয়া আপুনি ঢেকীয়াখোৱা নামঘৰ হওক, ভাদ মাহত কি হয় দেখিছেনে? ভাদ মাহটো আমাৰ কাৰণে অসমীয়া বৈষ্ণৱসকলৰ কাৰণে পবিত্ৰ মাহ। তো সেই গোটেই মাহটোত কি হয়? মাহজোৰা এতিয়া মোৰ ঘৰৰ ওচৰত নামঘৰত আপোনাৰ গোটেই মাহটো কি হয়? আপোনাৰ মানে নামঘৰত নাম লয়, আমি ভাদ মাহৰ নাম বুলি কওঁ। তো সেই নামটোক কি বুলি কয়? ভদীয়া নাম। তো ভদীয়া নাম ডেডিকেটেড টু কি? কৃষ্ণ। সৰুতে গৰখীয়া সবাহো খাইছোঁ। গৰখীয়া সবাহ মানে কি? যেতিয়া আমাৰ গাঁৱত তেতিয়া আপোনাৰ কি হয়? মানে গৰু চৰাবলৈ গৰু লৈ মানে সকলোবোৰ পথাৰত পাতে আগত। এতিয়াতো মই নাজানো কি হৈ আছে, নাপতাই হ'ল চাগে আজিকালি। মানে কি হয়? কৃষ্ণক লৈ জেনেৰেলি আপোনাৰ কি হয়? মানুহে আপুনি বিশ্বাস কৰে যে গৰখীয়া সবাহ যদি পতা হয় তেতিয়া আপোনাৰ মানে ল'ৰা ছোৱালী হয়, বা আপুনি এইটো বিশ্বাস কৰে যে গৰখীয়াসকলৰ মানে গৰুৰ অপায় মংগল নহয়। তেনেকৈ আপুনি ধৰক বিশ্বাস কৰে। সেইটো কিন্তু মানে উপাস্য দেৱতা গৰখীয়াৰ লগত সদায় কোন এছ'চিয়েট? ভগৱান কোনজন ভগৱান? কৃষ্ণই সদায় এছ'চিয়েট ন। তেওঁ গৰুৱে চৰাইছিল গকুলত। তো গতিকে গৰখীয়া সভা পতা হয়। তেনেকৈ চাউল ভোজনী। তো চাউল ভোজনী কি হয়? এইটো আপোনাৰ জেনেৰেলি ক'ত পাতে? এইটো পৰীক্ষা আহিব পাৰে যে বৰপেটা আৰু বহুত ডিপ লাগিছে নি? কিন্তু চব কুৱেশ্যন আহিব পাৰে। বৰপেটা এটলিষ্ট আপুনি হেৰি এটা চাই থওক, এইটো বেছি পেজ নহয়, এই পেজটো চাই থ'লে আপুনি ভিডিঅ'টো কমপ্লিট চালে এইটো চালে আপুনি গম পাব। চাউল ভোজনী বৰপেটা আৰু মাজুলীত এইটো আপোনাৰ কৰা হয়। মাজুলীত কি হয়? জেনেৰেলি আপোনাৰ যোনটো এই ধৰক গুৰুকেইজনাৰ তিথিটো বোলে শংকৰদেৱৰ তিথিটোক তেওঁলোকে কীৰ্তন বুলি কয়। সেইটো বোলে 4 দিন হ'ল, যোনটো তাৰ ডে 1টোক কয় চাউল ভোজনী। তো চাউল ভোজনী এটা আপোনাৰ হয়। তেনেকৈ আপোনাৰ টুকুৰীয়া পূজা কি হয়? তেওঁলোকে এইটো মনসা পূজাৰ এটা ট্ৰেডিশ্যন। সুপনি কোন আছিলে? তেওঁ টুকুৰীয়া মনসাৰ ভনীয়েক হয় হ'বলা, তেওঁৰ এইটো মানে ছিষ্টাৰ্ছ। তো এইটো আপোনাৰ কি হয়? দেওধানী ডেন্স হয়। এইটো পাতি ৰাভা যোনসকল ৰাভাসকলৰ লগত জড়িত। ইম্পৰ্টেণ্ট কেঁচাই খাতি, তাৰ ওপৰত বহুতবোৰ আহিছে। কেঁচাই খাতি আমি কি জানো নহয়? এইটো বহুত জাগ্ৰত দেৱী। যেনেকৈ আপুনি কামাখ্যাই যে দেৱী, তেনেকৈ কেঁচাই খাতি বা তাম্বেশ্বৰী বুলিও কয় তেওঁক। এইটো আপোনাৰ ক'ত আছে? আমাৰ তিনিচুকীয়াত ইয়াৰ আছে। আৰু এইসকলে আপুনি কি হয়? বেছিকেলি আপুনি দেউৰী বা দেউৰী চুতীয়াসকলে জড়িত। দেউৰী বুলি আমি ফাৰ্ষ্ট নামটো ল'ব লাগিব, দেউৰীসকল। আৰু এওঁলোকত কি হয়? ইয়াত কেঁচাই খাতি কিয় পাইছোঁ বাৰু? পৰীক্ষাত আহিছে কিন্তু আগত। কেঁচাই খাতি গোসানী তাত কি হয়? আগতে নৰবলি দিয়া হয়। নৰবলি আপোনাৰ মানে কি হয়? ডিঙি কাটি দিয়ে। আপোনাৰ নৰবলি দিওঁতে আহোম স্বৰ্গদেউ আপোনাৰ কোন আছিলে? হেৰি আছিলে আপোনাৰ, ৰ'ব মই নামেই পাহৰি গৈছোঁ নহয়। গৌৰীনাথ সিংহই আছিল নেকি? পাহৰি গ'লোঁ। গৌৰীনাথ সিংহই হ'ব লাগে, আপুনি চাই ল'বচোন একবাৰ কেঁচাই খাতিৰ দিনত। তো গৌৰীনাথ সিংহ বা কোন দিনতে কি কৰিলে? এইটো উঠাই দিলে। তাৰ পৰা আৰু সেই দিনৰ পৰা মানে তাৰ সলনি মৌ চৌ দিবলৈ ল'লে, এইটো মানে হেৰি পথতো উঠাই দিলে। খ্ৰিং বাথৌ পূজা। যেনেকৈ খ্ৰিং শব্দটো এতিয়া আপুনি এনেকৈ মনত ৰাখিব, আৰু কিছুমান বস্তু মনত ৰাখিবলৈ দিগদাৰ হৈ যায় ন। এইটো কি হয়? সোণোৱাল। খ্ৰিং বুলি ক'লে আমি আৰু চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালে আমি মনত পেলাই দিলে হ'ল, XCM। তো যেনেকৈ হ'ল আমি কিবাকৈ মনত ৰাখিব লাগিব, বা সেইটো আমাৰ কি হয়? সোণোৱাল কছাৰীসকলৰ এইটো খুব মানে তেওঁলোকৰ এইটো মানে নিউ ইয়েৰ নিচিনা, মানে ৰিলিজিয়াছ ফেষ্টিভেল। তো ইয়াত আপোনাৰ কি হয়? যোনবোৰ চন গায় সেইবোৰ ইম্পৰ্টেণ্ট। হাইদাং চং, আৰু এইটো আহিছে পৰীক্ষাত। মই যোনকেইটা আহিছোঁ এইটো আপুনি ষ্টাৰ মাৰ্ক দি লওক যে হাইদাং চং কাৰ লগত খোৱা? হাই সোণোৱাল দা। যেনেকৈ হ'লেও মনত ৰাখিব, কিবাকৈ হ'লেও মনত ৰাখিব। সোণোৱাল কছাৰীসকলৰ হয়, আৰু এইটো আপোনাৰ কি? হাইদাং চং, সোণোৱাল কছাৰী। আৰু বাবু পূজা নামটো শুনা নাই? বাবু পূজাও একে ক'ত হয়? এই আপোনাৰ হেৰিয়তে হয়, আপোনাৰ এইখন তাম্বেশ্বৰী দেৱালত, কেঁচাই খাতি বা তাম্বেশ্বৰী দেৱালত হয়। আৰু চানডেত হয় ডিচেম্বৰ মাহত বাবু পূজা। তিনিচুকীয়াত হয়। এনেকুৱা নামবোৰ আমি জানিব লাগিব। এতিয়া পে দেখি আপুনি নামটো দেখিয়ে কেনেকুৱা লাগিছে? পয়লং। ট্ৰাইবেল গতে লাগিছে, কিন্তু ট্ৰাইবেল মানে হয়ো এখন যোনখন চান ট্ৰাই যোনখিনি আপোনাৰ আছে, বুদ্ধিষ্টখিনি আছে। বুদ্ধিষ্টখিনি ধৰি লওক কোনোবা এজন বুদ্ধিষ্ট ভিক্ষু আছিলে, ভিক্ষু বুলি কাৰণে কি ক'ম? মংক। তেওঁ আপুনি 20 বছৰতকৈ বেছি এক্সপিৰিয়েঞ্চ হ'ল মংকভূতৰ। তো তেওঁ যেতিয়া মঞ্চত হ'ল, তেওঁ 20 বছৰতকৈ মিনিমাম বেছি মানুহবোৰক কি কৰে? এইটোক ৰথ উৎসৱ বুলিও কয় এটা। পয়লং মানে ৰথ, মানে হেৰি মানে এইটো কি? পয় শব্দৰ অৰ্থ, আৰু লং মানে এইটো ৰথ এখনত আপোনাৰ কি কৰে? তেওঁক ঘূৰাই, বা তেওঁক আপোনাৰ কি ৰাখে? ডাইৰেক্ট
মানে কি নকৰে কবৰ নকৰে বা খৰ্দা নকৰে তেওঁক ৱেইট কৰে কি কৰে মানুহখিনিক তেওঁক এটা ৰেচপেক্ট দিয়ে মানে এইটো এটা এই ৰেচপেক্ট পদ্ধতিটোকে কি বুলি কয় এইটো ফিউনাৰেলত দেখিছেনে ফিউনাৰেল মানে মানে আমাৰ অসমৰ যোনবোৰ আপোনাৰ হেৰিবোৰ আছে কিছুমান ফিউনাৰেল ৰিলেটেড কিছুমান এগ্ৰিকালচাৰ ৰিলেটেড তো কাইলৈ ফেয়াৰ এণ্ড ফেষ্টিভেল ৰিলেটেড যেতিয়া মেইনছত কুৱেশ্যন আহিব অকল বিহু পূজা এইকেইটা লিখি থৈ নাহিব বিহু তিনিটা কাতি বিহু মগা বিহু এইবোৰ বিষয়েও লিখিব যদি কাইলৈ আমি মেইনছ যেতিয়া লিখিম মানে প্ৰিলিমছততো আমাক ডেফিনেটলি এইটোতো লাগিবই প্ৰিলিমছ ভাল কৰিবৰ কাৰণে কিন্তু মেইনছতো আমি ইয়াৰ ওপৰত অলপ এনেকুৱা ধৰণে লিখিম জেনেৰেলি বুদ্ধিষ্ট মুংবোৰে কয় এইটো এছ'চিয়েটেড আপোনাৰ ৰিলিজন কোন বুদ্ধিষ্ট আৰু আপোনাৰ ক'ত থাকে আমি গমেই পাম চানটাই এইবোৰ যোনটো আপাৰ আছামত আমাৰ আছে সেইখিনি লৈ আছে এইখিনিত হয় তেনেকৈ দৰ পূজাটো ক'ত হয় আমাৰ দৰ পূজাটো আপোনাৰ দৰঙী কোচ দৰঙী ৰজাসকলে এইটো এটা অস্ত পূজা গম পায়নে অস্ত শস্ত জেনেৰেলি আপোনাৰ দুৰ্গা বা ৰণচণ্ডী মাক পূজা কৰে কিন্তু অস্ত্ৰ শস্ত্ৰখিনি ৰজাই যেতিয়া যুদ্ধলৈ যায় যুদ্ধলৈ যোৱাৰ আগত অস্ত্ৰ শস্ত্ৰখিনি পূজা কৰে তাকে আপুনি কি বুলি কয় দৰ পূজা ৱেপন ৱৰ্শ্বিপ দুৰ্গা ৰণচণ্ডী এইটোক লৈ কৰে তেনেকৈ বেম্বো ৱৰ্শ্বিপ বাঁহ পূজাটো বহুতকেইটাৰ হেৰিয়ত আছে আমাৰ অসমীয়াত বাঁহ বহুতকেইটাত আছে বাঁহ পূজা এটা গোৱালপাৰা সেইটো কৰে কোনে আপোনাৰ গোৱালপাৰা হাজংসকলে বাঁহ পূজা কৰে বাঁহ পূজা চাব দেই বেলেগ আপোনাৰ এটা ইয়াত যোনটো কৰে পাউৰা উৎসৱ বুলি কয় পাউৰা বা আপুনি ভঠেলি এইটোৰ ওপৰতো কুৱেশ্যন আহিছে ভঠেলি ইয়াৰ পিছতো পাম ভঠেলি এইটো আমি এতিয়া বাঁহ দেখিছেনে বাঁহ মানে বেম্বো ৱৰ্শ্বিপটো বেলেগকৈ কৰে ভঠেলিটো হ'লে আপোনাৰ হেৰিয়ত হ'ব ভঠেলি বা তাক কয় ভঠেলি বা পাউৰা মানে গম পাইছেনে এইটো ক'ত এইটো জেনেৰেলি ৰামদিয়া আপোনাৰ কামৰূপৰ কোনবোৰ ৰামদিয়া বৰশৰ মানে বেলশৰ বৰনদী এই যোনবোৰ এৰিয়াত কৰে এইটোক কয় ভঠেলি তাতো বাঁহকে পূজা কৰে যদি আপোনাৰ বাঁহ পূজা বুলি কয় বাঁহ BASC বাঁহ পূজা বুলি কয় তেতিয়া কয় কোনসকলে গোৱালপাৰাত হয় গোৱালপাৰাত হয় কোনে কৰে মানে আপোনাৰ কোচ ৰাজবংশীসকলে যদিহে একেটা পূজাকে শৰণীয়া কছাৰীসকলে কৰে তেতিয়া তেওঁলোকে বাঁহ গোঁসাই বুলি কয় বাঁহক তেওঁলোকে মহাদেৱ বুলি বিশ্বাস কৰে বাঁহ মানে গম পাইছেনে বেম্বো মানে তেওঁলোকে ভাবে যে বেম্বো মিনছ মহাদেৱ তো মহাদেৱ বুলি তেওঁলোকে বিশ্বাস কৰে আৰু সেইকাৰণে তেওঁলোকে কৰে শৰণীয়া কছাৰীয়ে কৰে বেম্বো গোঁসাই এতিয়া ক্লিয়াৰ নে বস্তুটো ভঠেলি বা পাউৰা সেইটো মানে আপোনাৰ হেৰিয়ত হোৱাখিনি যোনটো আমাৰ এই মানে পুৰণি কামৰূপ মানে বৰনদী বেলশৰ মিনছ নলবাৰী তো এইবোৰ অঞ্চলত যোনবোৰ হয় যেনেকৈ বাটশৰ বেলশৰ এইবোৰক কওঁ আমি কি হয় হেৰি হয় এতিয়া বাবু পূজাটো কোনে কৰে সেইটো আমাৰ জৰুৰী দেই বাবু পূজা দেউৰীসকলে কৰে কাৰণ দেউৰীসকলেহে কেঁচাই খাটি বা তাম্বেশ্বৰীক মানে তো গতিকে চুতীয়াও আছে দেউৰী চুতীয়া এটা আপুনি ধৰক হিষ্ট্ৰীটো আমি সেইটো কথা জানোৱেই তেনেকৈ আপোনাৰ দহাল পূজা বা দেচাল পূজা এইখিনি কোনে কৰে আপোনাৰ দেহাল পূজা দেহাল কাৰ্বি আমি দেহাল এইটো আমি এইবোৰখিনি আপুনি গম পাব লাগিব এটা চৰাই পূজা বা চৰাই ব্ৰত বুলিও কয় এই পূজাটোক ব্ৰত চৰাই ব্ৰত মানে কি আমাৰ যোনটো আমি যে কিবা নেখাই নবৈ আমি যেতিয়া আমি ৰাখোঁ সেইটোক আমি কি বুলি কওঁ ব্ৰত চৰাই ব্ৰত বা ব্ৰত এই চৰাই ব্ৰতটো ক'ত হয় এইটো হয় হাজো অঞ্চলত আমাৰ কামৰূপৰ ৰুৰেল কামৰূপ এতিয়া তো কামৰূপ ৰুৰেলৰ হাজোৰ অঞ্চলত কি হয় মানে হেৰি পূজা হয় কি পূজা মানে চৰাই পূজা এতিয়া চৰাই পূজাটো এইটোৰ এটা আপোনাৰ ধৰক পুৰণি ইতিহাস আছে মানে মিথলজি এটা আছে কি মাইথলজি এইটো কি বিশ্বাস কৰে যে আপোনাৰ যোনটো আপোনাৰ কি আছিলে ৰামায়ণত আমি শুনিছোঁনে কি কৰে এই চৰাইটোৰ নামটো পাহৰি থাকিলোঁ নহয় ইয়াৰ নামটোৱে পাহৰি থাকিলোঁ চৰাইটো এই কি চৰাই উৰি কেৰেলাত এটা আপুনি ডাঙৰ তাত হেৰি এটা আছে ষ্টেচু এটা আছে গৰুৰ পক্ষী তো গৰুৰ পক্ষীটো কি কৰে মানে আপোনাৰ ধৰক গৰুৰ পক্ষীয়ে কি কৰিছিল সীতাক বচাইছিলে যেতিয়া ৰাৱণে হৰণ কৰিব আহিছিলে তো গৰু পক্ষীক ডেডিকেটেড কৰিয়ে কৰে বুলি এইটো এটা জনবিশ্বাস তো এইটো ফক ভৌ ফেষ্টিভেল আৰু আপোনাৰ কাটায়নী এইকেইটা আমি গম পালেই হ'ল আৰু বাকী এতিয়া এইটো লাংখান পূজা লাংখানটো তিয়াসকলে কৰে বুঢ়া মেচ মিলাই বিজুলী বেম্বো ৰিচুৱেলছ এইবোৰ মিলাই লাংখান মানে
আপোনাৰ তিৱা, এইটো আমি গম পাব লাগিব। তেনেকৈ আপোনাৰ ধৰক এইবোৰ হৈছে আপোনাৰ কিছুমান হেৰি ৰিলেটেড, দেখিছেনে, ভগৱান ৰিলেটেড, যে আপুনি দৰ পূজা, অস্ত্ৰ শস্ত্ৰ, বেম্বো ৱৰ্শ্বিপ, মানে আপুনি এটা বেম্বো ৱৰ্শ্বিপটো কাইলৈ আপুনি হেৰিটো ক'ব পাৰোঁ, কাইলৈ যদি আপুনি মেইনছত আহে আমি এইবোৰ লিখিব পাৰিম। কিন্তু যদি আমি এই ৰিজনটোত যে আপুনি কিমান হেৰি হয়, বাঁহ পূজাৰ কথা আপুনি লিখিব পাৰে যে নেচাৰক ৱৰ্শ্বিপ কৰে। বাঁহক তিৱাসকলে তিৱাহে আহিছে, শৰণীয়া কছাৰীসকলে কি বুলি ভাবে তেওঁলোকে মহাদেৱ। তো সেইটো হিচাপে আমাৰ কনজাৰ্ভেশ্যনটো ইজ ভেৰি ইজি এই ৰিজনটোত। সেইকাৰণে আমাৰ ইয়াত বাঁহো বেছি, বা আমি এইটো নৰ্থ ইষ্ট ইণ্ডিয়াত এই কনজাৰ্ভেশ্যনটো আপুনি আছে, হয়। আৰু তেনেকৈ আপোনাৰ কিছুমান আপোনাৰ আছে বম্বল পিতা, এইবোৰ আমি পাম বাৰু, বম্বল পিতা, ইয়াৰ পাছতে পাম বাম্বল পিতা। তাৰপিছত দেহালসকলে এইটো কাৰ্বিৰ ক'লোঁ। চৰাই পূজা মই ক'লোঁ। লংকং কোনে কৰে? লংকং কৰে তিৱাসকলে। কিছুমান পূজা আছে দে আৰ ৰিলেটেড টু এগ্ৰিকালচাৰ, মানে এগ্ৰিকালচাৰ মিনছ খেতি বাৰীৰ লগত জড়িত। যেনেকৈ আপোনাৰ কোনটো আমাৰ এই আলি আই লিগাংটো কি হয় আমাৰ, এইটো ক'ৰ পূজা হয়, এইটো কোনে কৰে আমি জানোনে? লিগাং কোনে কৰে? লিগাঙত আহিবি, কি কৰে? ফাগুনত আহিবি লিগাং চাবলৈ। কোনোবা এটা কুৱেশ্যন মই তেনেকৈয়ে মাৰিছিলোঁ আগত, মোৰ মনত আছে, কিবা এটা ডিপাৰ্টমেণ্টেল এটা কুৱেশ্যনত আহিছিলে, কোনটো মাহত এতিয়া মান্থ অফ লিগাং আহিছিলে নেকি? তো ফাগুনত আহিবি লিগাং চাবলৈ, এইটো গান এটা আছে ন জুবিনৰ। তো এইটো ফাগুন মাহত এইটো কি হয় মিচিং কমিউনিটি বুধবাৰ। তো বুধবাৰে এইটো আপোনাৰ আৰম্ভ হয়। এইটো এতিয়া কথা হ'ল, এইটো আগতে যেতিয়া তেতিয়া পাতিছিল, কিন্তু আহোম যোনখন মিচিং কেবাঙে কি কৰিলে 1958 চনত আপোনাৰ এইটো হ'ব যে বুধবাৰে হ'ব, তেতিয়াৰ পৰা বুধবাৰতে পাতি আহিছে। অসম গভৰ্ণমেণ্টে এইটো ৰিচেণ্টলি বন্ধ ডিক্লেয়াৰ কৰিছে, তো গতিকে নিউজত আছিল। তো আগতে বন্ধ দিয়া নাছিল, তো এতিয়া আপোনাৰ লিগাঙত অসমৰ আপোনাৰ চৰকাৰী বন্ধ ডিক্লেয়াৰ কৰিছে। জেনেৰেলি এইটো এতিয়া তেওঁলোকে কি কৰে, খেতি, এতিয়া ধৰক শালি, আহু, বাও, তিনিটা টাইপৰ খেতি আছে নে? কোনটো খেতি হয় এইটো সময়ত, সেইটো আপোনাৰ এগ্ৰিকালচাৰ জনাটো আমি কি হয় বহুত জৰুৰী। এইটো যোনটো আহু খেতি কৰাৰ আগত কি কৰে, মানে এইটো আপোনাৰ আলি আই লৃগাং। চাওক আলি আই লৃগাং বহুত পপুলাৰ হয়। আপুনি যদি কাইলৈ এতিয়া আগলামেকা ফেষ্টিভেলৰ কথা কওঁ, ইমানো মানুহে আমি নুশুনো, কিন্তু আলি আই লৃগাং চবেই জানো আমি, ইমান ডাঙৰ উৎসৱ এটা। তো গতিকে সেইটোৰ বিষয়ে আমি অলপ PhD কৰিম যে কৈছোঁ, তেনেকুৱা ধৰণৰ PhD কিছুমান কৰিব লাগিব, যে অকল আপুনি এইটো জানি থ'লে নহ'ব যে আলি মানে আপোনাৰ আলি আই লৃগাং মানে হেৰিয়ত হয়, সেইটো আমি গম পালে নহ'ব, আপোনাৰ তাৰ বাকীখিনি কথাও জানিব লাগিব। এতিয়া আলি আই লৃগাং তাৰমানে কি? লিগাং মানে আলি আই লৃগাং, ইয়াত তিনিটা টাৰ্ম আছে, দেখিছানে? ইয়াত আলি মানে হৈছে আপোনাৰ ক্ৰপটো, শস্য। আলি মানে আপোনাৰ শস্য, আৰু আপোনাৰ আয়ে মানে এইটো চন কৰাটো, সিঁচাটো, এইটো আপুনি শস্যটো সিঁচি দিলে এইটো আয়ে। লৃগাং মানে এইটো ডে ওৱানটো, যিটো সেই দিনটো ডে ওৱানটো, সেইটো ডে ওৱানক কি বুলি ক'ম, আলি আই লৃগাং। এতিয়া কথা হ'ল, এই বাকীকেইটাটো ক'লোৱে বুধবাৰে কৰে, 1958 পৰা কেবাঙে কৰিলে। ইয়াত আপুনি তেওঁলোকে যোনটো এতিয়া কি আপং শুনিছেনে? আপং, তো আপং ইজ দ্য চাইমত। তো চাইমত এইটো বিষয়েও পৰীক্ষাত আহে, জোকাৰ, জুদিমাকাৰ, জৌকাৰ, এই গোটেইকেইটা আমি ইন ডিটেইল দৰকাৰ। আমাৰ ট্ৰাইবেল যোনকেইটা ৰাইচ বিয়াৰ আছে, ট্ৰাইবেল ৰাইচ বিয়াৰ, এইটো মিচিং ৰাইচ বিয়াৰটোৰ নাম আপং। তো আপং, আৰু আপোনাৰ ধৰক আৰু এইপিনে কাচিং কাটাং মানে এতিয়া ধৰক তেওঁলোকে যোনটো পূজা কৰে সেইটোৰ নাম কি, দনি পল' আৰু কাচিং কাটাং বুলিও দুটা আছে। দনি পল' কি হয়, দনি পল' মিনছ চন্দ্ৰ সূৰ্য, চান আৰু মুনক তেওঁলোকে কৰে, আৰু গ নক্ষত্ৰ কাচিং কাটাং সেইটোক কৰে। এতিয়া যোনটো তেওঁলোকে ডান্স কৰে এইটোক কয় গুমৰাগ। তো গুমৰাগ ডেন্স, এইটো কথা আমি জানিব লাগিব, গুমৰাগ ডেন্স। আৰু এতিয়া কি আছে, যেতিয়া গুমৰাগ ডেন্স কৰিব তেওঁলোকে এটা ঢোল বজাবনে, সেইটোক কয় আপোনাৰ পাকচং মনাপ। এইবোৰ অলপ দুই এটা আপুনি PhDত কৰা। আৰু যোনটো গীত গায় তেওঁলোকে সেইটো কয় নিতাম, লিগাং নিতাম, সেইটো কি হয়, সেইটো গানটো। মানে চক ফাণ্ডা ইজ ক্লিয়াৰ, যোনকেইটা আপুনি আজিলৈকে নাজানে সেইকেইটাৰ আপুনি বেছিক জানক। যোনকেইটাৰ মানে এনেকুৱা উৎসৱৰ কথা কৈছোঁ অলৰেডি খুব পপুলাৰ, নিউজত থাকে, তাহাঁতৰ ওপৰত অকণমান PhD কৰক, চিম্পল। তো ইমানখিনি মই কৰিবলগীয়াখিনি আৰু মই জনাখিনি ক'লোঁ, আপুনি বাকীখিনি চাব। তেনেকৈ আগলামাকা ফেষ্টিভেলটো এইটো গাৰো কমিউনিটিৰ লগত, আৰু আপোনাৰ ধৰক আৰু জেনেৰেলি কুট ফেষ্টিভেল পাব পৰীক্ষাত খুব আহে, KUT কুট,
এইবোৰ চব মিজোৰ লগত নৰ্থ ইষ্টৰ কেইটাতো মই দিয়াই নাই এইকেইটাও ইম্পৰ্টেণ্ট চাপৰ কোট এনেকুৱা কিবা এটা আছিলে মই পাহৰি গৈছোঁ KUT কোট থাকিলে গম পাব মিজো এনেকুৱাকৈ মনত ৰাখিলেও হ'ল কিছুমান সেইটো মিজো ফেষ্টিভেল আৰু আপোনাৰ ধৰক এতিয়া হেৰিয়ত খেৰাই দেখিছেনে খেৰাই কাৰ হয় বড়োসকলৰ আগলামাকা ক'লোৱে গাৰো বড়োসকলৰ আৰু বাথৈ যে দেউতি তেওঁলোকৰ দেউতিটো বাথৈয়ে সিজু প্লেণ্টটো ৱৰ্চিপ কৰে সিজু গছ আৰু আপোনাৰ কৰম পূজা জানো নহয় কাৰ আমাৰ টি টাইপসকলৰ এইটো আপোনাৰ কৰম পূজা তো কৰমত জেনেৰেলি কি হয় এইটো মানে ওমেন চেণ্ট্ৰিক হয় মানে ওমেনত আপোনাৰ হয় কৰম তেওঁলোকক সজাই মানে ছোৱালী কিছুমানক বা তেনেকৈ আপোনাৰ ডেইটি বনাই এইটো কৰে গোটেই আমি ইন ডিটেইল নাজানিলোঁ ইয়াৰ ওপৰত অকণমান কৰম পূজা যিহেতু পপুলাৰ তাৰ ওপৰতো অকণমান আপুনি নিজে হেৰি কৰিব তেনেকৈ বাইখ পূজা বড়োসকল ক'ৰ জানিলেই নহ'ব এতিয়া বৈশাগু বড়ো এইটো বিহুৰ আৰু 7 days আপোনাৰ নিউ ইয়েৰ ফেষ্টিভেল বিচু ডিমা তো ডিমাচা বৰাই চাবৰাই এইটো চহৰাই পৰ্ব এইটো কাৰ সন্থলসকলৰ আপোনাৰ কি হয় চহৰাই পৰৱ মানে আপুনি দেখিছেনে আপুনি এইটো হেৰিয়ৰ শব্দসকলে পৰ্বটো তেওঁলোকে পৰৱ এনেকুৱা ধৰণে স্পেল কৰে কোনে আমাৰ যোনখন টি টাইপসকল বা চন্তলসকলে এইটো চহৰাই পৰৱ ন খোৱা উৎসৱ ন খাই পাইছে নেকি কেতিয়াবা আহিলে ন খোৱা দিন আঘোণত ন যে খায় মানে ন কেতিয়া যেতিয়া আপোনাৰ ধান আনে এতিয়া ন খোৱাটো বাৰু ঠিক আছে পৰীক্ষাত ন খোৱালৈ কি আহিব ন খোৱা মানে এইটো জানে ন লখিমী আনে এতিয়া মাছে মঙহে আমি মানে খাওঁ এতিয়া সেইটো ন খোৱা কিন্তু ন খোৱাত তাৰ বাহিৰেও কিন্তু পৰীক্ষাত ন খোৱালৈ কি ৰিলেটেড ন লগোৱা এটা উৎসৱ আছে ন খোৱাতকৈ ন লগোৱা এটা উৎসৱৰ কথা সেইটোৰ বিষয়ে আহে সেইটো বিষয়ে ক'ত হয় ন লগোৱা উৎসৱ সেয়া হয় আপোনাৰ যোৰহাটত এখন থান আছে যোনখন মায়ামৰাসকলে বিশ্বাস কৰে মায়ামৰা মানে যোনটো আহোমসকলে মায়ামৰা আমি পাইছোঁ ন মোৱামৰীয়া যোনটো মোৱামৰীয়া বা মায়ামৰা বুলি আমি হেৰিয়ত কয় সেই মোৱামৰীয়াসকল মায়ামৰা সত্ৰৰ আপোনাৰ ধৰক তাত কি হয় মায়ামৰাসকলে কি বিশ্বাস কৰে আপোনাৰ ধৰক অষ্টভুজৰ দেৱক তেওঁলোকে বিশ্বাস কৰে য'ত আমি মায়ামৰামী বুলিয়ে কওঁ আমি যোৰহাটত তো সেইটোত তাত কি হয় ন লগোৱা উৎসৱ পাতে সেইটো বহুত ডাঙৰকৈ হয় বহুত মানে মানুহ যায় সেইটো এটা পৰীক্ষাত কিন্তু এইটো আহিছে কিমান মানুহ যায় নাযায় সেইটো পিছৰ কথা কিন্তু পৰীক্ষাত আহিছে তেনেকৈ গাছ ৰোৱা ভুই ৰোৱা এইবোৰ কি হয় আই লখিমী এইবোৰ দেখিছেনে ৰিলেটেড টু এগ্ৰিকালচাৰ কিছুমান আছে আপোনাৰ ৰিলেটেড টু আপোনাৰ মৃত্যু জন্ম বা আপুনি ৰিলিজন তেনেকুৱাৰ লগত কিছুমান খেতি বাতিৰ লগত উৎসৱবোৰ যেনেকৈ ফাৰকান্তি এতিয়া ফাৰকান্তি আৰু চমাৰকান আপুনি নাপায় আৰু চমাৰকান কাৰ্বিসকলেও যেতিয়া আপোনাৰ ধৰক মানুহ ঢুকায় এগৰাকী লেডিয়ে তেওঁ কান্দে মানে বুঢ়া মানুহ এগৰাকীয়ে সেইটো মানে বা কান্দে সেই কন্দাগৰাকীক সেইটো হয় চমাৰকান সেই চমাৰকানটো কাৰ্বিসকলে তেওঁলোকে কিন্তু আপোনাৰ বেছিকেলি এইটো আপোনাৰ শ্বিলঙৰ টাইপটো কি আমালোকৰ খাচীসকলৰ পৰা মানে এইটো লোৱা বুলি মানে আৰু মই পঢ়িছোঁ শুনাটো নাই যি নহওক কিন্তু এইটো চমাৰকান উৎসৱ তো চমাৰকাম উৎসৱ নহয় সেইটো আপুনি ধৰক এইটো জাম্বেলি তেওঁলোকে এইটো লগাই সেইবোৰ খাচী যেতিয়া আমি ট্ৰাইব পঢ়িম ন ট্ৰাইব পঢ়িলে সেইবোৰ আমাৰ পঢ়াটো জৰুৰী মানে যোনকৈ আমাৰ ইণ্ডিজিনিয়াছ টাইপখিনি আমি পঢ়িব লাগিব ন তেতিয়া তেনেকৈ আপুনি দেখিছেনে এইটো ভুই মগা এইটো হাজং কমিউনিটিয়ে লগায় চাগ্ৰা মিচুৱা এইবোৰ আপুনি পঢ়ি ল'ব অলপ চাগ্ৰা মিচুৱা তিৱা কমিউনিটিয়ে এইটো আপোনাৰ থেলিয়া দেউতি স্প্ৰিং ফেষ্টিভেল হয় এইটো পাবনি কোন হয় পাবনি কোচ কমিউনিটিয়ে বিশ্বাস কৰে পাবনি দেউতি দেখিছেনে পাবনি তেনেকৈ বৰতটো তিৱাসকলে কাতি বিহুত এইটো কৰে বৰত বাম্বল পিতা এই বাম্বল পিতা মহোহো এইবোৰ আপোনাৰ চিমিলাৰ ধৰণৰ আপোনাৰ হয় বা মহোহো কি হয় মহোহো হৈ এনেকুৱা আপুনি টাঙোন লৈ মৌ খেদোংগে এনেকুৱা ধৰণে আপোনাৰ এটা গীত গাই মৌ খেদে জেনেৰেলি আপোনাৰ এতিয়া কি হয় মহোহো উৎসৱটো কি মৌ খেদিবলৈ কৰে সেইটো আপুনি ক'ত দেখিব লোৱাৰ আছামত আমি সেইটো দেখিব মাহ কৰাই পিছত খায় তো সেইটোত কি কৰে মৌ খেদাৰ আগত যিহেতু সেইটো মানে এটা হাইজিন উৎসৱ বুলি আপুনি ক'ব পাৰে কাইলৈ আমি এইটো মেইনছত এই বস্তুবোৰ লিংক কৰিব পাৰোঁ অসমত যে হাইজিন আপোনাৰ ধৰক মানে হাইজিন মানে কি নট হাইজেন এইটো হাইজিন কি ক'ব আপুনি এইটো নিজে মানি ল'ব যে মৌ মাৰিবৰ পৰা কাৰণেও যদি এটা উৎসৱ কৰিবলগীয়া হৈছে ডেফিনেটলি এইটো পজিটিভ থিংকিং এটা ন যে মৌ মাৰিবৰ কাৰণে এটা মানে ফেষ্টিভেল আছে য'ত মৌ খেদিব বিচাৰে আৰু সেইটো কৰে জেনেৰেলি আপোনাৰ লোৱাৰ আছামত কি আছে কলিতাসকলে সেইটো কাইলৈ আহিব পাৰে মহোহো কাৰ লগত এছ'চিয়েট উইথ কলিতা তো কলিতাসকলে মহোহো কৰে আৰু চিমিলাৰ এইটো এটা ফেষ্টিভেল বাম্বল পিতা তো বাম্বল পিতাটো আপুনি কি দেখিব বেলেগ আপুনি সেইটোত কৰিব তামোলপুৰ এই আপুনি বিটিয়াৰ এই ৰিজনটোত অকণমান ইয়াৰ মানে ভূটানৰ সীমান্তত ইয়াৰ পপুলাৰিটিটো বেছি বাম্বল পিতা তো এইটো কেলৈ আপোনাৰ বাম্বল পিতা নামটো এনেকুৱা ধৰণেও কয় কিবা এজন আছিলে কৰ্ণেলজন যে ভুটীয়া যুদ্ধ যেতিয়া ভুটানৰ লগত মানে আপোনাৰ যুদ্ধ হৈছিলে ইংৰাজৰ
সেইজনে বহুত কেম্বেল আছিলে নেকি কৰ্ণল নাম পাহৰি গ'লোঁ কেম্বেল নে কিবা আছিলে আৰু তেওঁ বহুত অত্যাচাৰ কৰিছিল বোলে তেওঁক মানে সেইকাৰণে টাঙোন মানে গোটাই থৈছিলে মাৰিম মেলি এনেকুৱাকৈ তো সেই পিছতে বাম্বল হ'ল তাৰ পিছতে আৰু আপোনাৰ এই টকোন গোটাই থৈছিলে টকোন মানে গম পাই ন টকোন মানে এনেকুৱা ডাঙৰ বাঁহৰ মাৰি ডালক টকোন বুলি কয় যেনেকৈ আমি বাঁহ দিয়া বুলি কওঁ যে আমি ভলুকা দিওঁ বুলি ক'লে সেইটো বুজি পাই নাই আমি মত ভলুকা সেইটো টকোন আগতে টকোন দিয়ে দুৱাৰ মাৰিবলৈ নহ'লে এনেকৈ বাঁহডাল সাঁচি মানে মিহি কৰি থোৱা বাঁহডাল আৰু সেইডালক টকোন বুলি কয় সেইটো বাম্বল পতা আৰু ক'ত হয় আপোনাৰ ৰাভা আৰু ধৰক শৰণীয়া কছাৰীসকলে এইটো পালন কৰে আমি কওঁ জেঠুৱা ফেষ্টিভেল বৰপেটাত পাতে জেঠুৱা মানে যদি আপোনাৰ জেঠ মাহত জন্ম হৈছে বহাগৰ পিছত এতিয়া জেঠ চলি আছে নেকি মই নাজানো জেঠত যদি হয় তেতিয়া কি হয় জেঠুৱা পাতে তো জেঠুৱা হ'লে জেনেৰেলি আপোনাক গাজ খাবলৈ দিয়ে গাজ মানে কি এতিয়া ধৰক আপুনি বাঁহৰ গাজ বেত গাজ এনেকুৱাবোৰ কিবা খুৱায় আৰু ভাবে যে বেমাৰ নহওক মানে তেনেকুৱা এটা বিশ্বাসেই এইবোৰ তো এইটো জেঠ মাহত জন্ম হয় জোন হয় তাৰ কাৰণে জেঠুৱা পাতে তেনেকৈ আপোনাৰ ইমাংকু বিচু এইটো কোন দেউৰীসকলে এতিয়া আপুনি এইবোৰ যদি মানে অলপ বুজি লয় ইমান মনতো ৰাখিব নালাগে দেখি লাগিছে যে ইমানবোৰ এইবোৰ মূৰৰ ওপৰে গুচি যাব দেখোন কিন্তু ভালকৈ পঢ়ি যদি বুজি লয় এতিয়া মই আপোনাক কনচেপ্টটো বুজাই দিছোঁ ন বেকগ্ৰাউণ্ডত কি হয় যে ইমাংকু বিচু কাৰ হয় দেউৰীসকলৰ লংগাই কোনে পাতে লংগাই আপোনাৰ এইটো ফৰেষ্ট বেছড মানে শুকা হেৰি হ'লে পছে এইটো ডিমাচাসকলে লংগাই আপোনাৰ মহোহ গম পালোৱে ন মহ খেদিবলৈ পতা উঠক চমাৰকাণৰ কথা মই কৈয়ে আহিলোঁ চমাৰকাণ ইজ ৰিলেটেড টু এগেইন কি হয় চমাৰকাণ ইজ নথিং বাট যেনেকৈ ফাৰকান্তি কি হয় ফাৰকান্তি তিৱাসকলে পাঞ্চুনাৰ দোলা দি দুগদুগুৰ এইটো কি হয় জুবিনৰ গান এইটো তাৰ পৰা তেওঁলোকে জুবিন গাৰ্গে এইটোৰ পৰা ইনস্পায়াৰ হৈ পেলাই গানটো লৈছিলে ফ'ক চং তো তাৰ এইটো আপোনাৰ সেই মুভিখনতে আছে কিন্তু এইটো ফ'ক চং নহয় মানে সেই সুৰটো লৈছিলে চমাৰকাণো তেনেকুৱাই মানুহ ঢুকালে গোৱা গান কাৰ্বিসকলে মানুহ ঢুকালে ফিউনাৰেল ফেষ্টিভেল এইটো ফাৰ্নেল ফেষ্টিভেল তেনেকৈ মেডাম মেফি টাই আহোম জানুৱে এনচেষ্টৰৰ ৱৰ্শ্বিপ ইয়াৰ ওপৰত অকণমান আমি PhD কৰাটো জৰুৰী যে 31 জানুৱাৰীত পাঠ্য দিলে ইমান কাহিনী নহ'ব অকণমান লেংডেন আনে কেনেকৈ পঠালে লংখুইত কি হ'ল তাৰপিছত আপুনি সেই গোটেই বস্তুটোখিনি আপুনি অলপ ইয়াত চাব তেনেকৈ ফাৰাকান্তি ক'লোৱে এইটো পেলঙো সুধিছেনে একেই মানে মৃতকৰ লগতে ই আফটাৰ ডেথতে এইটো পাতে তাৰপিছত কেইটামান আমাৰ ফেষ্টিভেল কি আছে ফেয়াৰ মেলা ৰিলেটেড যেনেকৈ জোনবিল মেলাত কি হ'ল টিয়াৰ ৰজাই বিলত পাৰত ৰাণীক লৈ ফুৰিবলৈ গৈ আছিল তেনেকুৱা পূৰ্ণিমা ৰাতি তো পূৰ্ণিমা ৰাতিত কি হ'ল ৰাতি আপোনাৰ জোনটো ইমান ধুনীয়াকৈ বিলখনত ওলালে সেইটো এটা মিথ আৰু তাৰ পৰাই গ'লে শেষ হৈ বিলখনৰ নাম হ'ল জোনবিল মেলা হ'ল বুলি কয় আমি জানোৱে কি হয় তাত বাৰ্টাৰ ছিষ্টেমত আপোনাৰ কি হয় মানে এক্সচেঞ্জ হয় মিনিময়টো এইটো ৰজাটো আগৰ পৰা আপুনি ৰজাসকল নামি আহে পাহাৰৰ পৰা মানে আপোনাৰ প্লেনলৈ তো প্লেনলৈ নামি আহে তাৰপাছত দুটাৰ মাজত এক্সেছ হয় গোভা ৰজাসকল ইয়াৰ লগত জড়িত হৈ থাকে এতিয়া কথা হ'ল এই গোভা ৰজাৰ লগত এইটো এছ'চিয়েট হৈ থাকে কিন্তু ইয়াৰ লৈ কুৱেশ্যন লিটাৰেচাৰত আহে কি আহিছে যে ইয়াক লৈ এই মানে জোনবিল মেলাখনৰ বিষয়ে এখন বুক আছে ৰীতা চৌধুৰী দেওলুং খুই তো দেওলুং খুইত ইয়াৰ আপোনাৰ ডিটেইল দি আছে বহুত বঢ়িয়া কিতাপ মোৰ ৱাইফে এখন পঢ়ি খুব কান্দে এনেই নাজানো বহুত মানে মোক চুবাই আৰু যি নবাদ দিয়া সেইটোত এই দেওলুং খুইত বহুত একচুৱেলি এখন নেক্সট লেভেলৰ কিতাপ বুলি তেওঁৰ মতে আৰু এইখনত আপুনি তৰোৱালখন কাটি থাকে কিবা শিল সিজায় এইবোৰ মই তেওঁৰ পৰাই পঢ়ি মই কিতাপখন পঢ়া নাই কিন্তু মোৰ মানে নিজৰে বেয়া লগা হ'ল আচ্ছা ইমান বেয়া হয় সেইখনত তাৰ ইয়াত বহুত মেনচল কথা আছে তাৰপিছত বাৰে চহৰীয়া ভাওনা তো বাৰে চহৰীয়া ভাওনা যোনটো আপোনাৰ ক'ত আছে জামুগুৰিহাট তো জামুগুৰিহাট মানে ক'ত চতিয়াত তো বাৰে চহৰীয়া ভাওনাত ইয়াত একচুৱেলি কি হয় এটা পদুম ফুলৰ নিচিনাকৈ এটা ষ্টেজটো সজায় ইয়াৰ আপোনাৰ বাকী ঐতিহ্যটো অলপ চাই ল'ব তাত আপুনি একেলগে তাত আপোনাৰ 22খন ভাওনা হৈ থাকে বোলে 12টা খোল বুলি কয় প্ৰতিটো খোলকে মানে একোদিছে 14 পৰা 22খন চাইমল্টেনিয়াছ ভাওনা একেলগে চলি থাকে এটা বাৰে চহৰীয়া ভাওনা হাজাৰী ভাওনা বোকা ভাওনা এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট এতিয়া হাজাৰী ভাওনা ক'ত হয় বাৰে চহৰীয়া আপোনাৰ ক'ত হয় পদুম ফুলৰ আৰু আপুনি ৰঘু দলনিত প্ৰথম আৰম্ভ হৈছিল গজেন বৰুৱা নামৰ এজন মানুহ আছিল যোনে আপোনাৰ ইনোভেট কৰিছিল এইবোৰ অকণমান জনাটো জৰুৰী যেনেকৈ কামপুৰত আকৌ এটা ভাওনা হয় কামপুৰ মানে নগাঁৱত তাক আপোনাৰ কি বুলি কয় তাক কয় বৰগয়া ভাওনা বোকা ভাওনা যোনটো বোকাত হয় মানে তো বোকা ভাওনাটো ক'ত হয় মাজুলী বৰপেটা পুৰণি এইবোৰত আপোনাৰ পুৰণিগুদাম এইবোৰত আপোনাৰ বা আপুনি তাক পেক কটা বুলি কয় আপোনাৰ পেক ঠাটা এইখিনি আপোনাৰ হয় তেনেকৈ আপোনাৰ ফাল্কেন ফেষ্টিভেল মই অলৰেডি কৰি আহিলোঁ এইটো আপুনি চৰাই আহি পেলাই ই জিৰণি ল'বলৈ ইয়াত আপোনাৰ উমৰাংচু ডিমা হাছাওত জিৰণি লয় সেইকাৰণে ফাল্কেন ফেষ্টিভেল পাতে দিহিং পাটকাই আমি জানোৱে দিহিং পাটকাইত হয় আৰু আপুনি ধৰক আছাম টি ফেষ্টিভেল তাক যোৰহাট টি ফেষ্টিভেল বুলিও কয় সেইটো ক'ত পাতে যোৰহাটত
আপুনি বা যোৰহাটত নহয় অসমতো পাতে টি আমাৰ এইটো যোনটো চেণ্টাৰটো আছে কি নাম এই ৰুক্মিণীগাঁও পাহাৰলৈ দেখি যায় যে অকশ্যন চেণ্টাৰ অকশ্যন চেণ্টাৰত এইটো ইয়াত কণ্ডাক্ট কৰে তাৰপিছত আণ্ডাৰ দ্য ছাল ট্ৰি এইটোৰ ওপৰত কুৱেশ্যনছ আহিছে বাডুংডুপা আপোনাৰ কি হয় এইটোৰ ওপৰতো কুৱেশ্যন আহিছে এইটো আপোনাৰ কোনে কৰিছিলে বাডুংডুপা এইটো আপোনাৰ ধৰক শুক্ৰেশ্বৰ ৰাভা তেওঁ ঢুকালে এতিয়া আণ্ডাৰ দ্য ছাল ট্ৰি বহুত হেৰিয়ত হয় শালগছৰ অ'পেন ফিল্ড এখনত হয় বহুত ইণ্টাৰেষ্টিং এইটো ফেক্ট আপুনি চাব আণ্ডাৰ দ্য ছাল ট্ৰি মাৰি চাব শুক্ৰেশ্বৰ ৰাভা কোনজন মানুহ জড়িত আছিল সেইটোৰ বিষয়ে আহিছিল অলপ হেৰিৰ আগত হৈ গৈছিল যোৱা বছৰ মোৰ ৱাইফে যাওঁ বুলি কৈছিল যোৱা নহ'ল বাকীটো আমি বৰপেটা দৌল উৎসৱৰ কথা জানোৱেই হৰ্ণবিলৰ বিষয়ে জানিব হৰ্ণবিল কোন অকল ফেষ্টিভেলটো চাই নথ'ব যে আৰু ক'ত হৰ্ণবিল কাৰ চৰাই কাৰ কোনখন হেৰিয়ৰ ষ্টেট বাৰ্ড তাৰ ডিটেইল হৰ্ণবিলৰ বাকী হেৰিখিনি চাই থ'ব হৰ্ণবিলে কি কৰে এই হৰ্ণবিল বহুত লয়েল বাৰ্ড হয় সেইটো আমি বাকী চাংগাই মণিপুৰ এইখিনি আজি আপোনাৰ আছিলে যিমানটো পাৰি মই কভাৰ কৰিলোঁ তো ইট ৱাজ এন টাইপ অফ তো PIQ লেন্স বুলি এইকাৰণে কৈছোঁ মেজৰিটি কুৱেশ্যনছ ইয়াৰ পৰা PIQত পাবই PIQ মানে ডিপাৰ্টমেণ্টেল তো ডিপাৰ্টমেণ্টেল কুৱেশ্যনখিনি মই ছেগ্ৰিগেট কৰিলোঁ ছেগ্ৰিগেট কৰি মই ভাবিলোঁ নাই অকণমান তাত যদি ভেলুৱেশ্যন কৰোঁ এইটো কাৰণে অকণমান টাইম লাগিছে মে বি ভিডিঅ'টো অলপ হেল্পফুল হ'ল যদি হেল্পফুল হ'ল মোৰ এপটো ডাউনলোড কৰিব বা ইণ্ডিকেটেড যোনটো মোৰ মেণ্টৰশ্বিপ প্ৰগ্ৰেমটোৰ এইটো আকৌ আপোনাৰ ষ্টাৰ্ট কৰিবলৈ মই গৈ আছোঁ বহুতকেইজন ভিডিঅ'জটো চবলৈকে অ'পেন থাকিব যিমান ষ্টুডেণ্ট পাৰি ইমান ল'ব পাৰি কিন্তু আনচাৰ ৰাইটিং বা এইটো পাৰ্টত কিন্তু মোৰ যিহেতু নোৱাৰি বিকজ মই অকলেই বেছি বস্তু চাব লাগে তো সেইটোত এটা লিমিটেশ্যন থাকিব মে বি 45জনমান মই ৰাখিম এইটোত তো এইটো আপোনাৰ হৈ গৈছে যদি যোনে ভাবে মোক তাত এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে এপটো ডাউনলোড কৰিব এপটো ডাউনলোড কৰাৰ আগত আপুনি মোক নাম্বাৰটোত A995 Proত ডিটেইল বা এনি কাইণ্ড অফ এইবোৰ বাদ দিয়ক এনি ধৰণৰ আপোনাৰ যদি ইছ্যু আছে প্ৰিপেৰেশ্যন ৰিলেটেড এতিয়া মেইনছ প্ৰিলিমছটো দি লওক প্ৰথম যোনে দিবলৈ খুজিছে যোনখিনি 27ৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সেইসকলৰ কাৰণে এইটো ক'লোঁ তো থেংক ইউ অল বাকী ইয়াৰ মই যোনটো PDFটো মই টেলিগ্ৰামত দি দিম বা মোৰ এপটোতো দি দিম এপটো ডাউনলোড কৰিলেও এপটোতো পাব তো থেংক ইউ অল তেনেকুৱা মই 10টামান আনিবলৈ চেষ্টা কৰিম পঢ়ি থাকক ফ'ল' কৰক দ্য ৰাইট এটেম্প টু মেক ইউৰ এটেম্প ৰাইট